নমস্কাৰ ND24 চাই থকাৰ বাবে ধন্যবাদ আৰু আজি আমি পুনৰবাৰ আপোনালোকক লৈ যাবলৈ বিচাৰিছো গ্ৰন্থৰ এই পৃথিৱীখনৰ মাজলৈ কাৰণ অসম গ্ৰন্থমেলাৰ আজি ৬টো দিন আৰু আপোনালোকে হয়তো বিশ্বাস নকৰিব যে বিগত ৫টা দিন আৰু আজিৰ সৈতে মিলি অসম গ্ৰন্থমেলাত প্ৰায় ২ কোটি টকাৰ গ্ৰন্থ বিক্ৰী হৈছে ইতিমধ্যে আমাক যিসকল উদ্যোক্তা তেওঁলোকে জনাইছে যে ১ কোটি ৯০ লাখ টকাৰ গ্ৰন্থ এতিয়ালৈকে বিক্ৰী হৈছে আৰু দিন আছেই গতিকে পাঠকৰ ইমান বেছি সমাদৰ দেখি সঁচাই ভাল লাগিছে কোভিড কালত মানুহে ভিতৰত সোমাই যথেষ্ট আসলতে বিভিন্ন কামৰ পৰা তেওঁলোক আঁতৰি থাকিবলগীয়া হৈছিল তেওঁলোকে কিতাপৰ সুবাস পোৱা নাছিল সৃষ্টিৰ মাজত তেওঁলোক সোমাব পৰা নাছিল কিন্তু তাৰ পাছত এতিয়া পৰিৱেশটো কিছু সামান্য হোৱাৰ লগে লগে গ্ৰন্থপ্ৰেমীসকল ওলাই আহিছে বাকৰিলৈ আৰু এতিয়া যিটো পৰিৱেশ আপোনালোকে দেখিলে আচৰিত হ'ব আসলতে মানুহ ইমান কিতাপৰ প্ৰতি মানুহৰ ধাউতি এতিয়াও আছে কোনে কয় যে মানুহ ইণ্টাৰনেটৰ মাজত সোমাই পৰিছে আজিৰ দিনটোত যদি অসম গ্ৰন্থমেলাৰ বাকৰিত আহি আপোনালোকে এবাৰ পৰিৱেশটো চাই তেতিয়া নিজে বুজি পাব যে মানুহৰ কিতাপৰ প্ৰতি ধাউতিটো ইমান কেনেকৈ এতিয়াও আছে এয়া যিয়েই নহওক বিভিন্ন কথা পাতিম আজি গ্ৰন্থমেলাৰ বাকৰিৰ পৰা কিন্তু প্ৰথমতেই আমি এই সন্দৰ্ভত কথা পাতিবলৈ বিচাৰিছোঁ অসম প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতা আমাৰ সৈতে আছে আৰু লগতে বিক্ৰেতা সন্থাৰ সাধাৰণ সম্পাদক ধীৰাজ গোস্বামী আছে মই প্ৰথমতে কলিতা ডাঙৰীয়া আপোনাৰ ওচৰলৈ আহিছোঁ অভিনন্দন আচলতে প্ৰায় ২ কোটি টকাৰ বিক্ৰী কেনেকুৱা আজি মানে আমি অনুমান কৰিছোঁ আজিৰ দিনটোত আমি প্ৰায় ১ কোটি ৯০ লাখ পাব লাগে কাৰণ আজিৰ দিনটো এতিয়াও আমি অনুমানতহে আছোঁ কিন্তু দেখিছে জনসমাগম আৰু অকল জনসমাগম হোৱাই নহয় আমাৰ স্থলেও গ্ৰাহক হৈ সোমাইছে গতিকে এইটো এটা ভাল লক্ষণ বুলি ধৰিছোঁ গতিকে যদি আমি ভবা ধৰণে আজিৰ দিনটোত ৪০ লাখ টকা মানৰ বিক্ৰী হয় তাহলে এইটো আমাৰ কাৰণে যথেষ্ট আশাপ্ৰদ কথা হ'ব এইবাৰ অভিলেখ এটা ৰচনা হ'ব বুলি আপুনি ভাবে নেকি চাওক আমিতো আশা কৰোঁ আশা কৰাতনো কি ক্ষতি আৰু প্ৰত্যেকবাৰে আমি আশা কৰি থাকোঁ যোৱা বছৰ এক অভিলেখ হৈছিল সেই অভিলেখটো যদি এইবাৰ ভংগ হৈ যায় আৰু ভাল কথা আৰু প্ৰত্যেকবাৰতে দেখিবলৈ পায় এটা পেটাৰ্ণ থাকে যে পঢ়ুৱৈ সমাজে কেনেধৰণৰ কিতাপ বিচাৰে এইবাৰৰ পেটাৰ্ণটো কেনেকুৱা দেখিছে আপুনি চাওক এইটো পেটাৰ্ণ বুলি নহয় আমি দেখা পাইছোঁ যে ইংৰাজী অসমীয়া বঙলা তিনিওটা ভাষাৰ গ্ৰন্থ বিক্ৰী হৈছে ইয়াতে বাংলাদেশৰ ষ্টল আহিছে তাতো দেখা পাইছোঁ তাতো ভিৰ গতিকে মানুহে বেলেগ বেলেগ ৰসৰ গ্ৰন্থ বিচাৰে বা বেলেগ বেলেগ ভাষাভাষী অনুৰাগী থাকে আৰু পেটাৰ্ণ বুলি ক'লে যদি অসমীয়া ভাষাৰ কথা কোৱা যায় নিঃসন্দেহে উপন্যাস বা গল্প এই ক্ৰিয়েটিভ ৰাইটিংছৰ কিতাপৰ ওপৰত এটা ভাল প্ৰভাৱ পৰাটো বিক্ৰীৰ প্ৰভাৱ পৰাটো নিশ্চয় হ'ব কাৰণ কিয়নো মানুহে বেছিভাগ সময় গল্প উপন্যাস এইবিলাক পঢ়ি ভাল পায় আৰু সেই হিচাপত বঁটা বিজয়ী গ্ৰন্থকেইখনে নিশ্চয় ভাল বজাৰ পাব প্ৰকাশন পৰিষদৰ এবাৰ এটা প্ৰচেষ্টা আসাম বিলাসিনী অলপমান সেই বিষয়ে কওক আচলতে কি আসাম বিলাসিনী গোটেইবিলাক কপি পাবলৈকে নাই এইবিলাক আমি অনুমান কৰোঁ যে হয়তো লণ্ডন মিউজিয়ামত থাকিব পাৰে এনেকুৱা কিন্তু আমি কিছু সংখ্যক পিছৰ কালৰ কিছু সংখ্যক আসাম বিলাসিনীৰ কপি আমি উদ্ধাৰ কৰিবলৈ সক্ষম হ'লোঁ আৰু কেইবাগৰাকীও গুণী জ্ঞানী ব্যক্তিয়ে এইটো সংৰক্ষণে ৰাখিছিল আৰু এইটো আমি বহুত মানে মেহনত কৰি সেইখিনি উদ্ধাৰ কৰি পেলাই ভাবিলোঁ যে আমাৰ প্ৰকাশন বোৰ্ডৰ যি মণ্ডলী আছে গ্ৰন্থ নিৰ্বাচন তেওঁলোকে ক'লে যে ইমিডিয়েট আমি এইটো সংৰক্ষণ কৰাৰ কাৰণে উলিয়াব লাগে আৰু সেই হিচাপে খুব দৌৰাদৌৰিকৈ হ'লেও আমি এইটো মুক্তি দিবলৈকে সক্ষম হ'লোঁ কিন্তু মানুহে আদৰি লৈছে আমি অলপ কম সংখ্যক ছপাইছিলোঁ কাৰণ এখন বৃহৎ গ্ৰন্থ কাৰণ টেবুলাইট চাইজত ওলাইছিল আসাম বিলাসিনী আৰু সেই গোটেইবিলাক ছপা কৰি পেলাই উলিয়াওঁতে এটা ডাঙৰ খৰচী কাৰবাৰ কম সংখ্যক উলিয়াইছিলোঁ কিন্তু তথাপিও ৰাইজে আদৰি লৈছে এইটো বৰ আশ্চৰ্যকৰ কথা হৈছে আমি ভবা নাছিলোঁ যে এই ধৰণৰ গ্ৰন্থ এখন সংৰক্ষণ কৰিবলৈকো আমি মানে মানুহ আগবাঢ়ি আহিব দ্বিতীয়তে আমাৰ পৃথু বুলি যিখন মহাৰাজা পৃথু এইখন গ্ৰন্থ আদৰি লৈছে আৰু যোৱা বছৰৰে যিটো আমাৰ হেৰুদাৰ ৰচনাৱলী এই ৰচনাৱলী আদৰি লৈছে এই বছৰ আমি নৱকণ্ঠ বৰুৱাৰ ৰচনাৱলী সেয়াও উলিয়াইছোঁ আৰু যি সুমন্ত চলিহাৰ যিটো উচ্চাৰণ অভিধান অগ্ৰণী অসমীয়া উচ্চাৰণ এইবিলাকো ভালকৈ চলি আছে আৰু বিভিন্ন স্থলত বেলেগ বেলেগ গ্ৰন্থ ইয়াতে চলি আছে কিন্তু আৰু কেইদিনমান পাছত যদি বেষ্ট চেলাৰ হিচাপে কোনোবা এখন গ্ৰন্থ ওলাই আহে এইটো গম পোৱা যাব নিশ্চয় মই আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু পুনৰ লগ পাম আপোনাক আৰু কথা পাতিবলগীয়া আছে বহুতখিনি কিন্তু গোস্বামী ডাঙৰীয়া আপোনাৰ ওচৰলৈ আহিছোঁ কেনেকুৱা এইবাৰ ৰেছপন্সটো সাংঘাতিক ভাল কিন্তু মানুহৰ ভাল তাৰমানে ধৰক এই কোভিডৰ সময়ত মানুহে যেনেকৈ আহিছে এইটো আমাৰ কাৰণে উৎসাহজনক খবৰ মানে অসমীয়া গ্ৰন্থৰ কাৰণে উৎসাহজনক খবৰ
আৰু তাৰে লগত ধৰক আমাৰ যিখন ব্যৱসায় প্ৰতিষ্ঠান আছে তেখেতসকলৰ কাৰণে উৎসাহজনক খবৰ আৰু এই খবৰেই তাৰমানে ধৰক অসমীয়া ভাষা সাহিত্যক আগুৱাই লৈ যাব বুলি আমি আশা কৰোঁ আৰু এইকেইদিনত ধৰক আটাইকেইদিনতে আমি মানে গ্ৰন্থপ্ৰেমী ৰাইজে ইয়াত পদধূলা দিয়াটো বিচাৰোঁ যাতে গ্ৰন্থৰ প্ৰসাৰ আৰু প্ৰচাৰত তেখেতসকলে সহায় কৰে আৰু আমিও নতুন চিন্তা কৰি নতুন নতুন কিতাপ প্ৰকাশ কৰিব পাৰোঁ। কোভিডে আচলতে এটা বিপদ মাতিছিলে গোটেই বিশ্বৰ বাবে, কিন্তু এইখিনিতে মই ক'বলৈ বিচাৰিছোঁ যে ব্লেছিং ইন ডিছগাইজ অনলি, কাৰণ মানুহে কোভিডৰ সময়ত মানুহ ওলাই আহিব পৰা নাছিলে, এইবাৰ কিতাপৰ কাৰণে মানুহ যেনেধৰণে ওলাই আহিছে সঁচাকৈ আশাপ্ৰদ। হয় হয়, এইটো তাৰমানে আমাৰ নৰ্থ ইষ্টৰ কাৰণে খুব মানে ধৰক আমাৰ যিটো ইকনমি একেবাৰে কিতাপৰ একেবাৰে বেয়াই হৈ গৈছিলে, কিন্তু ঈশ্বৰৰ সহায় হয়তো বা আমাৰ অসম চৰকাৰেও সুবিধা কিছুমান কৰাই দিলে, যাৰ ফলত এই গ্ৰন্থমেলাখন আমি অনুষ্ঠিত কৰিব পাৰিছোঁ আৰু ৰাইজে সঁহাৰি জনাইছে আৰু গ্ৰন্থক যে অসমীয়া ৰাইজে ভাল পায় এই এটা প্ৰমাণ আজি আহিছে। আৰু 6টা দিন গ'ল, আশা কৰা ধৰণে হৈছে নে আশা কৰাতকৈ বেছি হৈছে? নহয়, আমি আশা কৰাতকৈ বেছি হৈছে, কাৰণ আমি ভবা নাছিলোঁ যে কোভিডৰ সময়ত মানে ধৰক আৰু এটা নতুনকৈ আৰু যিটো এটা আহি আছে সেই মাজত, কিন্তু মানুহে সেইটোক জয় কৰি ইয়াত আহিছে, এইটো এটা আশাপ্ৰদ আমাৰ সেইকাৰণে আমাৰ গ্ৰন্থ ব্যৱসায়ৰ কাৰণে খুব আশাৰ বতৰা আৰু ধৰক লেখক সাহিত্যিকৰ কাৰণেও আশাৰ বতৰা, কাৰণ এই সময়তে প্ৰায় এতিয়ালৈকে আমাৰ বুক ফেয়াৰতে প্ৰায় 110খনৰ ওপৰত কিতাপ নতুন প্ৰকাশ পালে, নতুন লেখকে কৰিলে, মানে গল্প কবিতাৰ পৰা উপন্যাসলৈকে বিভিন্ন প্ৰবন্ধৰ কিতাপ হৈছে, গতিকে এইটো এটা বহুত আশাৰ বতৰা আৰু এনেকৈ ধৰক প্ৰায় অসমত মানে আমি আশা কৰিছোঁ 300 কিতাপ ওলাব আৰু পঢ়ুৱৈ ৰাইজে সমাদৃত হ'ব বুলি আমি আশা কৰোঁ। ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আমি আশা কৰিছোঁ যে আপোনালোকে যেনেধৰণে আশা কৰিছে সেই আশাসমূহ ফলিয়াই আৰু মানুহ আৰু ওলাই আহক আৰু মানুহে আচলতে কিতাপসমূহ আঁকোৱালি লওক। আকৌ এবাৰ কৈছোঁ যে কেৱল আমি যিসকল লেখকক বা যিসকল সাহিত্যিকক জানো তেওঁলোকৰেই নহয়, তাৰ সমান্তৰালকৈ যিসকল নতুন লেখক আছে তেওঁলোকৰ কিতাপো আঁকোৱালি লওক। ইতিমধ্যে মোৰ হাতত কেইবাখনো গ্ৰন্থ আছে, কিন্তু মুকুট ৰয় আছে আৰু মুকুট ৰয়ৰ লগত একাংশ লোক আছে। মুকুট ৰয় আপোনাৰ ওচৰলৈ আহিছোঁ, কোন কোন আছে আপোনাৰ সৈতে আৰু কেনেধৰণৰ কথা আলোচনা আছে? মানে যদি মানস মই ভিডিঅ' জাৰ্নেলিষ্ট আমাৰ দিব্য আৰু এই বৰাদাক আমি আহ্বান জনাইছোঁ যে ইয়াত যেতিয়াই কেমেৰা ঘূৰাই দিব তেতিয়া কোনোবা লেখক বা গ্ৰন্থ প্ৰণেতা, কবি, সাহিত্যিক, গল্পকাৰ এইসকলকে লগ পাব। আৰু এই মুহূৰ্তত মই প্ৰত্যক্ষ কৰিছোঁ জনপ্ৰিয় কবি প্ৰণৱ কুমাৰ বৰ্মন, আৰু মই প্ৰণৱ দাৰ কাষলৈ যাব বিচাৰিম। প্ৰণৱ দা, গ্ৰন্থমেলা বুলি কোৱাৰ লগে লগে লেখক পাঠকৰ মাজত এক আড্ডা জমি উঠে আৰু আমাক দীৰ্ঘ সময় ধৰি দেখা পাইছোঁ যে আপুনি পুনৰ সেই জনপ্ৰিয়তাৰ শিখৰতে উন্নীত হৈছে, গতিকে এই মুহূৰ্তত আপোনাৰ অনুভৱটো কেনেকুৱা পিছত? হয়, সকলোৰে 2টা বছৰ খুব মন বেয়া আছিলে, মানুহৰ সভ্যতা স্থবিৰ হৈ পৰিছিল আৰু এতিয়া গ্ৰন্থমেলাত এনেকুৱা উখল মাখল পৰিৱেশ দেখি সঁচাকৈ আনন্দিত। আমি লেখকো পাঠকো দুয়োটাই আমাৰ চৰিত্ৰ, আৰু পাঠক হিচাপেও ভাল লাগিছে, নিজৰ যিবিলাক নিৰ্বাচিত গ্ৰন্থ এইবিলাক আমি সংগ্ৰহ কৰিম, আৰু লেখক হিচাপে ভাল লাগিছে, পাঠকসকলক লগ পাইছোঁ, খুবেই আনন্দদায়ক অভিজ্ঞতা এই সময়ত। যিহেতু প্ৰণৱ কুমাৰ বৰ্মন বুলি কোৱাৰ লগে কবিতাৰ কথা মনলৈ আহে, এই মুহূৰ্তত যদি ND24 দৰ্শকসকলক আপুনি 2টামান কবিতা গুণগুণাই দিয়ে। দুখৰ অৰণ্য নাথাকিলে ক'ত আহি জিৰাবহি সুখৰ চৰাই, এদিন তুমিও গুচি যাবা মোৰ হৃদয়ৰ ৰক্তজবা ছিঙি, জালুকবাৰী নাইবা গৃহিণী। দুখৰ বতাহতো যদি উৰি থাকে তোমাৰ হাঁহিৰ নিচানো, নতুন দিনৰ আং চাং চুকি দি যাবা মাথো মোৰ কলমত তেজৰ চিয়াহী, বাৰুদৰ আখৰ লিখিম, তুমি সাগৰিকা বৰদলৈ। কুশলে আছাতো? কিন্তু যদি আপোনাৰ কবিতাৰ কথা আহে তেতিয়াহ'লে যি হ'ব মোৰ প্ৰেয়সী, এই কবিতাটো সকলোৰে হৃদয় চুই যায়। যদি 2টামান শাৰী। তুমি অলপ ধুনীয়া হ'ব লাগিব হৃদয়ৰ পৰা, যদিও মই অন্ধকাৰৰ দৰে, যদিও নুসুধো তোমাক কিমান দীঘল হ'লে তোমাৰ চুলিত বান্ধিব পাৰে ৰাতিয়ে, কাৰ দৰে চকু তোমাৰ, কাৰ দৰে হাঁহি আৰু কাৰ দৰে নাক, কাৰ দৰে আৰু কাৰ দৰে। তোমাৰ বয়স হ'ব লাগিব 17, 18, 19 ইত্যাদি। তুমি আকাশ হ'ব লাগিব আৰু আকাশ ফেনেকা। মই পাহৰিছোঁ কবিতাটো, বহুত পুৰণা কবিতা, প্ৰায় 1998 চনতে আমাৰ অসমত প্ৰকাশ পাইছিল। কেৱল এয়াই নহয়, ইয়াত এজন ৰাজনীতিক, কিন্তু আজি ৰাজনীতিক হিচাপে নহয়, এগৰাকী লেখক হিচাপে আমি চিনাকি কৰিছোঁ। প্ৰাক্তন মন্ত্ৰী নীলমণি সেন ডেকা বুলি ক'লে সকলোৱে চিনি পায়, কিন্তু লেখক হিচাপে বহুত কম সংখ্যক লোকেহে চিনি পায়। গতিকে আপুনি 8টা খণ্ড শেহতীয়াভাৱে পুনৰ প্ৰকাশ কৰিছে। যোৱা বছৰটোত আমি 15টা খণ্ড উলিয়াইছোঁ, প্ৰায় 8000 পৃষ্ঠাৰ, বোধহয় অসমত ৰেকৰ্ড। ইয়াৰ আগতে আমি অসমীয়াৰ 7টা সংকলন উলিয়াইছিলোঁ, অসমীয়া ভাষাৰ আত্মপ্ৰতিষ্ঠা সংগ্ৰামৰ ইতিহাস বুলি 8টা খণ্ড উলিয়াইছোঁ, প্ৰায় 8000 পৃষ্ঠাৰ। আৰু দেখিছোঁ গ্ৰাহকবিলাকে লৈছে, পঢ়ুৱৈ সমাজে লৈ গ্ৰহণ কৰিছে, আৰু এইবোৰ কিতাপ
মানে ভৱিষ্যত মানে কোনো ৰিচাৰ্চ কৰাৰ কাৰণে হওক, ভৱিষ্যতৰ ইতিহাস যদি লিখিব লগা হয়, এইবিলাকে আমাৰ ভেটি হ'ব বুলি মই ভাবোঁ। কথাটো হৈছে যেতিয়া আপুনি ৰাজনীতিৰ পথাৰত সভা সমিতিত ব্যস্ত থাকে, কিন্তু আমি সাংবাদিক হিচাপে আমাক প্ৰত্যক্ষ কৰোঁ যে অসম বিধানসভাৰ যি লাইব্ৰেৰী আছে, লাইব্ৰেৰীত আপুনি প্ৰতিটো পৃষ্ঠাৰ পাতে পাতে সোমাই যোৱা আমি প্ৰত্যক্ষ কৰিছোঁ। অকল লাইব্ৰেৰীয়ে নহয়, মানে আমাৰ আৰ্কাইভৰ বহুবোৰ ডকুমেণ্ট, বহুবোৰ কথা মই অধ্যয়ন কৰিছোঁ, বহুবোৰ বিষয় আৰু কেইবাখনো গ্ৰন্থ মোৰ কিছুদিন পিছত আৰু ওলাব। আফিঙৰ ওপৰত ওলাব, ইণ্ডাষ্ট্ৰিয়েল ষ্ট্ৰাইক ইন আছাম বুলি ওলাব কিতাপ, আৰু 4-5খন কিতাপ আমি ইতিমধ্যে প্ৰস্তুত কৰি আছোঁ। অধ্যয়ন কৰিছোঁ 12 ঘণ্টাৰ পৰা 18 ঘণ্টা আমি কাম কৰোঁ। গতিকে কৰিব লাগিব, কোনোবাইতো কামবিলাক কৰিব লাগিব। আমাৰ মানুহে কাম কৰিবলৈ বেয়া পায়, অধ্যয়ন কৰিবলৈ বেয়া পায়। ইউনিভাৰ্চিটিৰ প্ৰফেচৰে কওক, কলেজৰ অধ্যাপকে কওক, 2-এজনক বাদ দি বহুত সংখ্যকে এইবিলাক মানে আচলতে এইবিলাকৰ প্ৰতি তেওঁলোকৰ অনীহা, তেওঁলোকে সেইবিলাক অধ্যয়ন কৰিব নোখোজে। ফলত অসমীয়া জাতিৰ কাৰণে, ভৱিষ্যতৰ প্ৰজন্মৰ কাৰণে জানিবলগীয়া বহুত কথা ৰৈ গৈছে। বহুত কথা এতিয়াও আমাৰ মানে হোৱা নাই, প্ৰকাশ হোৱা নাই। ফলত আমি বহুত কথা, ইতিহাসৰ বহুত কথা এতিয়াও অজ্ঞাত অৱস্থাতে আছোঁ। এইখিনি সময় দিয়াৰ কাৰণে আপোনাক ধন্যবাদ। ইয়াত মই বহুত আপুনি কিছু সময় পূৰ্বে কৈছে যে বহুত নতুন লেখক লেখিকা আছে। আপোনাৰ হাতত যি মেঘৰ সাধু কিতাপখন আছে, এই কিতাপখনৰ লেখিকাখনৰ বিষয়ে মই আছুতীয়াকৈ উল্লেখ কৰিম, কাৰণ এই দুখন কিতাপৰ আচলতে সমাদৰটো অলপ বেলেগ। এই যিখন আপোনালোকে কিতাপ দেখিছে মেঘৰ সাধু, এইখন আচলতে ছ'চিয়েল মিডিয়া প্লেটফৰ্মৰ পৰা আহি আজি গ্ৰন্থ আকাৰ লৈছে। এই দৰ্শকৰ মাজত ইমান তেওঁলোকৰ আচলতে দাবী, এই কিতাপখন আচলতে মানুহে কিতাপ আকাৰে যাতে হাতত পায়। আৰু লেখিকা নিতালী শৰ্মা দত্ত আমাৰ সৈতে আছে, মই তেখেতক প্ৰথমতে অভিনন্দন জনাইছোঁ। আচলতে পুথি আকাৰে প্ৰকাশ পালে গ্ৰন্থখন, আপোনাৰ প্ৰথম অনুভৱটো কেনেকুৱা? প্ৰথম অনুভৱ এটা সন্তান জন্ম দিয়াৰ যিটো অভিজ্ঞতা, আৰু খুব ভাল লগা অভিজ্ঞতা, তেনেকুৱাই, ঠিক তেনেকুৱাই। আৰু কিতাপ এখন প্ৰকাশ কৰাৰ কথা আমি প্ৰথমতে পটককৈ ভাবিব নোৱাৰোঁ, বৰ সহজতে ভবা কথা নহয়। কিন্তু এইটো সুযোগ বনলতা প্ৰকাশনে দিলে, আগবাঢ়ি আহিলে, অৰ্ধকাশত লিখিলোঁ, অৰ্ধকাশে এই মঞ্চখন দিলে। গতিকে খুবেই আনন্দিত, খুবেই গৌৰৱান্বিত। আৰু মেঘৰ সাধুৰ আচলতে আঁৰত পাঠক সমাজৰ দাবীও নিশ্চয় আছে। নিশ্চয় আছে। প্ৰথম আৰম্ভ কৰিছিলোঁ মই ডিজিটেল প্লেটফৰ্মত ষ্টাৰ্ট কৰিছোঁ, গতিকে পাঠকৰ সঁহাৰি প্ৰথমৰ পৰাই লাভ কৰিছিলোঁ। আৰু পাঠকে এনেকুৱা দাবী আছিলে যে কাহিনীটো এনেকুৱা কৰিব লাগে, এনেকুৱা ধৰণকে পাঠক মানে তাত কাহিনীটো সোমাই পৰিছিল। গতিকে এইখিনি মই ক'বই লাগিব, পাঠক এই ক্ষেত্ৰত বহুতখিনি মোৰ বাবে মানে পাঠকৰ সহায়। মেঘৰ সাধুৰ বিষয়ে আমি জানো, কিন্তু যিসকলে পঢ়া নাই বা যিসকলে নাজানে তেওঁলোকক কি ক'ব, কি আছে আচলতে কিতাপখন? পাঠকসকলেতো জানেই, কিন্তু মই তথাপি কওঁ মেঘৰ সাধু এটা প্ৰজন্মৰ কাহিনী, এটা বিশেষ সময়ৰ কাহিনী, এটা এছোৱা সময়, 90 দশকৰ সময়ছোৱা, খুবেই স্পৰ্শকাতৰ, ঘটনাবহুল। মেঘৰ সাধুত সেই প্ৰজন্মটোৰ কথা উল্লেখ আছে। আমি যি আছিলোঁ যিটো সময়ত, সেই প্ৰজন্মটোৰ লগত জড়িত ৰাজনীতি, সমাজনীতি আৰু লগতে সাংবাদিকতাৰ বহুখিনি কথা ইয়াত পাব মানুহে। গতিকে মই ভাবিছোঁ কিবা এটা নতুনত্ব পাব কিতাপখনত, আৰু ভাল পাব, সেইটো মই আশা কৰিছোঁ ভাল পাব। আৰু ডিজিটেল প্লেটফৰ্মৰ আচলতে সেইটো এটা ভাল দিশ বুলি ক'ব লাগিব, কাৰণ সেই সময়ত যিটো সময়ত আমি কাকো লগ পোৱা নাছিলোঁ, একমাত্ৰ ডিজিটেল মাধ্যমেৰেই আমি মানুহে ইজনৰ সিজনৰ কাষ চাপিছিলোঁ। আৰু তাৰ পৰাই আচলতে মেঘৰ সাধুৰ উৎপত্তি, নহয় জানো? হয় হয়, সেইটো এটা নিশ্চয় বহুত ভাল পদক্ষেপ। বহুতে লিখিব, ভালকৈ ব্যৱহাৰ কৰিব জানিলে ইয়াৰ ভাল গুণ নিশ্চয়, বহুত ভাল গুণ নিশ্চয় আছে। কাৰণ বহুত মানুহ সংকুচিত হৈ থাকে, ছপা মাধ্যমত মানে সোনকালে নিজকে আত্মপ্ৰকাশ কৰিবলৈ সুবিধাও নাপায়। কিন্তু ডিজিটেল মাধ্যমে এইটো আমাক সুবিধা দিছে। ভালভাৱে গ্ৰহণ কৰিব লাগে, ইতিবাচকভাৱে গ্ৰহণ কৰিব লাগে, এইটো খুব ভাল মাধ্যম আমাৰ বাবে। হয়, আৰু কেৱল মেঘৰ সাধুৱেই নহয়, আৰু এখন কিতাপ যিখন মানুহৰ মাজত যথেষ্ট সমাদৃত হৈছিল, বৈ যায় কলং, বৰ্ণালী পাঠকৰ, তেখেতো আমাৰ সৈতে আছে। গতিকে এই কিতাপখনৰ বিষয়ে অলপমান জনাম, কেনেকৈ এই গোটেই আইডিয়াটো আহিছিল আচলতে? আচলতে মই কলংপুৰীয়া গাঁৱৰে ছোৱালী। আচলতে গাঁৱত মানে মোৰ দেউতাৰ ঘৰ, উপজা ঘৰ কলঙৰ পাৰতে। আৰু কলংখন শৈশৱৰ পৰাই দেখিছোঁ, আৰু চহৰৰ যান্ত্ৰিকতাৰ পৰা মানে আঁতৰি যাবৰ কাৰণে আমি প্ৰায়ে যেতিয়া গাঁৱত যাওঁ নৈৰ পাৰতে বহোঁ। অলপ ঈৰ্ষা হয় মোৰ সদায় নৈখনৰ প্ৰতি। তাৰমানে নৈখনে ইমান বস্তু দেখিছে যিটো আমি আমাৰ জীৱনত কেতিয়াও শুনি শেষ কৰিব নোৱাৰিম। বহুত পৰিৱৰ্তন সেই নৈখনৰ সন্মুখতেই হ'ল। তাকে সেইখন নৈৰ সন্মুখতে সেই নৈখনে ভাল বেয়া বহুত সময় দেখিছে। আচলতে মানুহে যে কয়, লাইক হেৰাক্লিটাছে কৈছিলে, ইউ কেন নেভাৰ ষ্টেপ ডাউন ইন দ্য ছেম ৰিভাৰ টুৱাইচ। কলং নৈখন একেই আছে, কিন্তু কলং নৈখন একে হৈ থকা নাই। সেই কলং নৈখন এইখন কিতাপত আপুনি জোঙাল বলহৰ কলংখনো দেখিব, আৰু আজিৰ সময়ৰ কলংখনো দেখিব। একেই হৈ আছে নৈখন, কিন্তু তথাপি সলনি হৈছে নৈখন। পাঠকসকলৰ মাজত মানে প্ৰকাশ পোৱাৰ আগতেই ইমানখিনি সমাদৰ, তেওঁলোকৰ বাবে কি ক'ব? তেওঁলোকৰ বাবে মই কি ক'ম, কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। কাৰণ এইখন কিতাপ হোৱাৰ আঁৰত অকল পাঠকসকলৰ মৰম। কাৰণ
মই ডিজিটেল মাধ্যমত লিখা মানুহ, মই কেতিয়াও ভবা নাছিলোঁ যে মোৰ এখন কিতাপ ওলাব, কিন্তু পাঠকসকলে মোক বাধ্য কৰালে এখন কিতাপ লিখাবৰ কাৰণে। ইমান মেছেজ আৰু ইমান ফোন কল আহিছিলে এইখন শেষ হোৱাৰ পাছত যে এইখন আমি কিতাপ হিচাপে পঢ়িব বিচাৰোঁ। তেওঁলোকৰ কাৰণেই মই মৰহা কৰি আগবাঢ়িলোঁ বুলি ক'ম আৰু। অভিনন্দন দুয়োগৰাকীলৈ, আৰু আমি আশা কৰিছোঁ আৰু সৃষ্টি ভৱিষ্যত সময়লৈ পাম। মুকুট ৰয়, যি অৰ্ধ আকাশৰ কথা উল্লেখ কৰি আছে, সেই অৰ্ধ আকাশতে এখন উপন্যাস, প্ৰেমৰ উপন্যাস প্ৰকাশ পাইছিলে ভালপোৱাৰ বা দৃশ্যও বাটেৰে, আৰু এইখন লিখিছিলে আশাদীপা শইকীয়া, আৰু আমাৰ লগত তেওঁ উপস্থিত আছে। যে অৰ্ধ আকাশ যি আপোনালোকৰ মহিলাৰ যি ফেচবুক গ্ৰুপ, এই গ্ৰুপটোত আপোনালোকে কেনেকৈ ইনভলভ হৈ কেনেধৰণৰ এখন গ্ৰন্থৰ ৰূপ মানে প্ৰকাশৰ দিশে আগবঢ়াৰ সুযোগ পালে? অসমৰ আটাইতকৈ মানে সামাজিক মাধ্যমৰ ফেচবুকত অসমৰ আটাইতকৈ ডাঙৰ গ্ৰুপ বুলি ক'লেও ভুল কোৱা নহ'ব। 1,60,000 মহিলা আছে, আৰু এডমিন জয়সীম এছ গগৈ আৰু কৰবী চৌধুৰী প্ৰধানে চলোৱা এই গ্ৰুপটোত বহুতেই নিজৰ কলমটোক প্ৰথম আৰম্ভণি কৰিছিলে, আৰু এতিয়া বহুতেই সেই তাৰ পৰাই কিতাপ মানে প্ৰকাশৰ চেষ্টা কৰিছে। আৰু মই 2019 চনতে ভালপোৱাৰ দিক্সৌ বাটেৰে লিখিছিলোঁ, আৰু এইবাৰ গ্ৰন্থমেলাত মোৰ কিতাপখন প্ৰকাশ পাইছে, আৰু সেইখন অৰ্ধ আকাশৰ পাঠকৰ মাজত সমাদৃত হৈ পেলাইহে এতিয়া প্ৰকাশৰ বাট দেখিছে। আমি ইতিমধ্যে 3খন গ্ৰন্থৰ কথা উল্লেখ কৰোঁ। এই 3খন গ্ৰন্থৰ ওপৰত সেই অৰ্ধ আকাশৰ পৰা আন কিবা আৰু গ্ৰন্থ প্ৰকাশ পাইছে নেকি বাৰু আপোনালোকৰ গ্ৰুপৰ পৰা? নিশ্চয়, বহুত কেইখন গল্পৰ কিতাপ। অৰ্ধ আকাশৰ এখন প্ৰায় 50গৰাকী গল্পকাৰৰ গল্প প্ৰকাশ পাইছে, যোৱা বছৰো পাইছিলে আৰু এইবছৰো পাইছে নিৰ্বাচিত গল্প। আৰু তাৰোপৰি উপন্যাস, মেঘৰ সাধু, বৈজাই কলং কে ধৰি পেলাই বহুতখিনি প্ৰকাশ পাইছে। প্ৰায় 50-60খন কিতাপটো প্ৰকাশ পাইছে, আৰু লগতে উপন্যাস প্ৰতিযোগিতা হৈ গৈছে অলপ দিনৰ আগত। আমাৰ মধুলগন ভৱানী পেগুৰ তাৰ পৰা উন্মোচন হৈছে, আমাৰ সূৰ্যফুলৰ দেশলৈ গায়ত্ৰী প্ৰান্তিক শৰ্মাৰ, সেইখিনি গোটেইখিনি তাৰ পৰাই ওলাইছে। আপোনালোকৰ অৰ্ধ আকাশ পুনৰ পাঠকৰ মাজত জনপ্ৰিয় হৈ ৰওক, আমি তাকে কামনা কৰিম। আৰু এই মুহূৰ্তত আমি নতুন কিছু আৰু লেখক লেখিকাক আমি প্ৰত্যক্ষ কৰিছোঁ, আৰু এই মুহূৰ্তত আমাৰ লগত উপস্থিত আছে পুনম নাথ। আপোনাৰ কবিতা সংকলন এখন প্ৰকাশ পোৱাৰ কথা আছিলে, যে যিটো কবিতা নহয়, একচুৱেলি কি কবিতা নহয় অথচ কবিতা, অলপ জানিব বিচাৰিম। প্ৰথম কথা হ'ল মই কবিতা নিলিখোঁ, অনুভৱক শব্দৰে প্ৰকাশ কৰোঁ, আৰু এইখিনি কথা জুবিন দাক যেতিয়া ক'লোঁ তেওঁৱে নামটো দিছিলে, কবিতা নহয়। কিতাপখন মোৰ লগতে আছে এইখন কিতাপ, আৰু ৰাইজক ধন্যবাদ জনাওঁ যে 9 দিনতেই প্ৰথম প্ৰকাশ শেষ হৈ গ'ল, আৰু আজি ছেকেণ্ড এডিশ্যন লঞ্চ কৰিম। মানে আপোনাৰ জনপ্ৰিয় কবিতা এটা আমি যদি ND24 দৰ্শকসকলে যদি গুণগুণাই দিয়ে। প্ৰথমে কৈছোঁ কবিতা নহয়, তো সেইকাৰণে এটা কথাই কওঁ যে তোমাৰ দুচকুত নীলিমাৰ এচামুচ নীলা, মই এচিকুত মেঘ, তোমাৰ বুকুত এসাগৰ হুমুনিয়া, ময়ো তাৰ এটোপা লাবেগ। একদম চুটি। ধন্যবাদ। এয়া আছিলে পুনম নাথ। মই আৰু এটা কথা জানিবলৈ বিচাৰিছোঁ, আমি কিতাপৰ কথা পাতিছোঁ, কবিতাৰ কথা পাতিছোঁ, কিন্তু পুনমৰ এটি গীত, আচলতে তেওঁ লিখা এটি গীত খুব জনপ্ৰিয় হৈছিল। আগলেও মানুহে তেনেকুৱা গীত কিবা পাব নেকি? নিশ্চয় আহি আছে। যোদ্ধা চিনেমাখনত মই লিখিছোঁ, আৰু জুবিন গাৰ্গৰ নিজৰ মিউজিক প্ৰডিউচ আৰু তেওঁ কম্প'জ কৰা এটি গীত আহি আছে জয়দীপ ভট্টাচাৰ্যৰ কণ্ঠত। নামটো এতিয়ালৈ দিয়া হোৱা নাই, শুনিবলৈ পাব বুলি আশা কৰিলোঁ, আৰু আঁকোৱালি ল'ব বুলি আশা কৰিলোঁ। ধন্যবাদ। আমিও আপোনাক শুভেচ্ছা জনাইছোঁ আগন্তুক সময়ৰ বাবে। মুকুট ৰয় আৰু দুগৰাকীমান বাইদেউ আছিলে, তেওঁলোকে কিবা ক'ম বুলি কৈছিলে হয়তো। নিশ্চিতভাৱে মই আপোনাৰ কাষলৈকে আহিছোঁ, আকৌ আপোনাক আমি ভালদৰে জানো, সেইকাৰণে আপোনাৰ মুখৰ এটা কবিতা আমি ND24 দৰ্শকলৈ আগবঢ়াই দিব বিচাৰিছোঁ। আচ্ছা, নমস্কাৰ, ধন্যবাদ ND-TVলৈ। আচলতে গ্ৰন্থমেলাত এটা কবিতা পাঠ কৰিব পালে নিজকে খুব ভাল লাগে, যদিও কবি নহয়, তথাপি এটা কবিতা পাঠ কৰিছোঁ। কবিটোৰ শিৰোনাম উভতি আহিছোঁ মই আকৌ তোমাক এৰি থৈ যোৱা ঘাটলৈ, দিহিঙৰ গৰাৰে দিচাঙৰ পাৰত তোমাক এৰি যোৱা সেই শিলচটা লিৰিকি চালোঁ। ৰ'দে পুৰি ছালবোৰ শুকান হৈ পৰিছে, নাই সেই উমাল তাৰ দেহটো, তথাপি এখন্তেক জিৰাই লৈছোঁ। তালগছৰ কাঠেৰে সাজি অনা নৌকাখনি কাষতে বান্ধিলোঁ, তোমালৈ যতনাই অনা পাহাৰীয়া ফল, মিচিং গাভৰুৱে সোৱাদ লোৱা জলফাই, আৰু আনিছিলোঁ ৱাংডিঙৰ পৰা এযোৰ সাজ, তোমাক আজি বৰি নিয়াৰ চলেৰে। সোৱণশিৰিয়ে ঢপলিয়াই লুইতলৈ বোৱালোঁ, মাজতে ৰৈ গ'লোঁ তুমি আৰু মই। বিশ্বাস কৰিবানে, বিদায় পৰত যে উচুপি আছিলা মোৰ দুবাহুলৈ চাই, সেই বাহু আজিও খালী। কথাবোৰ শিলেৰে ঘঁহি লিখি থোৱা সেই শিলচটাই আজি আকৌ সোঁৱৰাই,
মইতো আহিলোঁ উজাই আই নিমাখিত উদং কোলালৈ তুমি জানো এতিয়া মোক ল'বা আদৰি মই কিন্তু হাৰ কাহানিও মানা নাছিলোঁ দেহৰ এক বিন্দু তেজ মোৰ নিজৰ বুলি নভবাকৈ আঁতৰি গৈছিলোঁ এই মায়াময় পৃথিৱীৰ পৰা তোমাৰ অনুৰাগত ওলমি থকা সপোনটোৰ বাবে বিশ্বাসেৰে হওক জয় বুলি আজি ময়ে আহিছোঁ গতি ধন্যবাদ ধন্যবাদ মানস গ্ৰন্থমেলা বুলি ক'লে কবিতা গল্প এই ধৰণৰ কথাটো আহিয়ে থাকে আমি যদি কিছু সময়ৰ কাৰণে মই আপোনাৰ কাষলৈকে যাব বিচাৰিছোঁ নিশ্চয় আৰু ইতিমধ্যে আপুনি কৈছে কোনোবাই কবিতা পাঠ কৰিছে আপুনিও হয়তো কিবা লৈ আছে যদি দুফা কিমান যদি খুব চমুকৈ দুফা কিমান শুনাই দিয়ে মোৰ কবিতাটিৰ নাম আকাশ অকণমান জনাক ভাল পাওঁ বাবে আকাশখনে দিব বিচাৰি তুমি হাতীপতিৰ আলিবাটতে কুকুৰা ডাৱৰৰ পতাকা উৰুৱাই সপোন আকাংক্ষিত কইনাৰ উৰুৱালি কৰি এতিয়া সেউজীয়া পোহৰৰ হেলনীয়াত সপোনৰ টঙি সাজি সেউজীয়া জোনৰ পোহৰত তিতি থাকোঁ অহৰহ তৃষিত মনৰ অনলত দহি আকাশী হোৱাৰ বেদনাৰঙী চাহবোৰৰ মৰলত শব্দ বুটলত জনাকৰ বখন পিন্ধি আকাশখনেও গুণগুণাই নিচুকাই সামৰি থৈ বুকুৰ নিৰাভত অশান্ত মনক সিঁচি দিয়ে মুঠি মুঠি শুভ্ৰজনাক মোৰ মৌনতাত জেতুকা পাতৰ দৰে কবিতাই দিয়ে সাৰ পায় অনুষ্টেজ স্ম্লান হৃদয়ত ৰত্নস্নাতা শেৱালিৰ বিষাদৰ দৰে সুন্দৰ সুন্দৰ খুব ভাল লাগিছে আৰু এনেধৰণে এতিয়া বিভিন্ন জনৰ বিভিন্ন সৃষ্টি ইয়াত সমাহাৰ হৈছে আমি পোনপটীয়া সম্প্ৰচাৰ যোগে আপোনালোক দেখুৱাই যাম লগতে অলপ ভিতৰলৈও যাব লাগিব ভিতৰত যি কি পৰিৱেশ হৈ আছে কোনখন বিপণীত এইবাৰ আদৰ কিখন গ্ৰন্থৰ বেছি আদৰ আমি সকলো দেখুৱাম কিন্তু তাৰ পূৰ্বে চমু বাণিজ্যিক বিৰতি লৈ লৈছোঁ আপোনালোকে চাই থাকক ND24 আমি বৰ্তমান উপস্থিত আছোঁ গ্ৰন্থমেলাৰ বাকৰিত আৰু ইতিমধ্যে আমি আপোনালোক দেখুৱাইছোঁ যে পৰিৱেশটো কেনেকুৱা খুব সুন্দৰ এটা পৰিৱেশ আকৌ কৈছোঁ মানুহৰ সমাগম যথেষ্ট বেছি আৰু সেইকাৰণেই হয়তো এইবাৰ বিগত 4টা দিনত 1 কোটি টকাৰ গ্ৰন্থ বিক্ৰী হৈছে এইটো সহজ কথা নহয় আৰু যথেষ্ট এটা খুব ভাল এটা ৰেছপন্স মানুহৰ পৰা আমি দেখিবলৈ পাইছোঁ এইবাৰ গ্ৰন্থ বিক্ৰেতাসকলো এইবাৰ যথেষ্ট সুখী আৰু যিসকল পঢ়ুৱৈ ইয়াত তেওঁলোক একত্ৰিত হৈছেহি তেওঁলোকো যথেষ্ট সুখী আমি আপোনালোকক পৰিৱেশটো সামগ্ৰিক দেখুৱাম কিন্তু তাৰ পূৰ্বে আমি এই মুহূৰ্তত বিপণীসমূহৰ ভিতৰলৈ যাবলৈ বিচাৰিছোঁ অসম প্ৰকাশন পৰিষদৰ এই মুহূৰ্তত আমি ভিতৰলৈ যাবলৈ বিচাৰিছোঁ তাতে তেওঁলোকৰ যিহেতু এইবাৰ সমাদৰ যথেষ্ট বেছি আৰু এইবাৰ চৰ্চাত থকা বিষয়টো এইটোৱেই যে এইবাৰ গ্ৰন্থ কোনকেইখন গ্ৰন্থই বেছি সমাদৰ লাভ কৰিছে কেনেধৰণৰ গ্ৰন্থৰ এইবাৰ সমাদৰ বেছি পাঠকসকলৰ মাজত কি গ্ৰন্থই এইবাৰ বেছি স্থান লাভ কৰিছে আমি কিতাপৰ মাজলৈ যাবলৈ বিচাৰিছোঁ মোৰ সতীৰ্থ মুকুট ৰয় ইতিমধ্যে উপস্থিত আছে মুকুট হয় এইবাৰ কেনেধৰণৰ গ্ৰন্থৰ যিটো চাহিদা এইটো বেছি বুলি আপুনি ভাবিছে মানস নৱ ঠাকুৰীয়া বা গুৱাহাটী প্ৰেছ ক্লাবৰ প্ৰাক্তন সম্পাদকৰ জ্যেষ্ঠ সাংবাদিক তেখেতে মোক এটা আপুৰুগীয়া সম্পদ প্ৰত্যক্ষ কৰাইছে আৰু সেয়া হৈছে আছাম বিলাসিনী মই ভিডিঅ' জাৰ্নেলিষ্ট বিপুলক আহ্বান জনাম যে আছাম বিলাসিনী আছে এই আছাম বিলাসিনী এই 2021 বৰ্ষৰ ডিচেম্বৰত অৰ্থাৎ গ্ৰন্থমেলাৰ পূৰ্বে এই হেৰিখন আছাম বিলাসিনী পাব্লিছ হৈছে আৰু এইখন সম্পাদনা কৰিছে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক প্ৰাঞ্জল বশিষ্ঠ শৰ্মাই নৱদা মই আপোনাৰ পৰা কিছু কথা জানিব বিচাৰিম যি অৰুণোদয় আছিল অৰুণোদয়ৰ পিছতে দ্বিতীয়খন বাতৰি কাকত বুলি কোৱা হৈছিল আছাম বিলাসিনী এই সন্দৰ্ভত আমি দৰ্শকসকলক এই বিষয়ে অলপ আপোনাৰ পৰা জনাবলৈ চেষ্টা কৰিম প্ৰথম কথা হ'ল যদিও অৰুণোদয় কোৱা হয় সংবাদপত্ৰক সেই সময়ত মূলতঃ খ্ৰীষ্টান মিছনাৰী তেওঁলোকে নিজৰ কথাখিনি প্ৰচাৰ কাৰণে কৰিছিলে কিন্তু ইয়ে এক পিছলৈকে সাহিত্য বা সাংবাদিকতাৰ এটা আদি পাঠ হয় আমাৰ তাৰপিছত লাহে লাহে অসম বিলাসিনী আহিলে মূল তেওঁলোকে সেই সময়ত আসামীয়া ইউজ কৰিছিল দেই মানে বহুত পুৰণা ৰাজনীতিবিদে আসাম ইউজ কৰে অসমটো তেতিয়ালৈকে একেবাৰে স্পষ্ট হোৱা নাছিলে আৰু সেই সময়ৰ যিটো ভাষা সেই ভাষাটো ডেফিনেটলি এইটো ভাষা নহয় এইটো যেনে প্ৰমোট কৰিলে তাৰ ভাষাটো সম্পূৰ্ণ বেলেগ হ'ব ইয়াত আমি ভাষাটোৰ এটা উত্তৰণটো গম কেনেকৈ সেই ভাষাটো অলপ মেদ বহুল আছিলে অলপ লেনীয়া আছিলে দীঘলীয়া আছিলে তাৰপৰা লাহে 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 অসমীয়া ভাষাৰ এটা গঠন এটা হ'ল সেইটো আমি জানিব লাগে মানে কেনেকৈ এটা দীঘলীয়া ভাষা আৰু বিভিন্ন শব্দ এনেকুৱা শব্দ কিছুমান ব্যৱহাৰ হৈছে যিটো শব্দ আজি আমি ব্যৱহাৰ নকৰোঁ আৰু দীঘলীয়া বাক্য এটা পেৰাগ্ৰাফত কেৱল এটাই বাক্য থাকে আজিকালি আমি অলপ চুটি কৰা কৰিছোঁ এই যে পলিচি যদি সম্ভৱ হয় আমি যি আছাম বিলাসিনীৰ প্ৰকাশ পাইছিল এই প্ৰকাশ পোৱা বা এটা বা দুটা বাক্য আমি আপোনাৰ জৰিয়তে হয় মানে দাঁতে ভালে ৰখা দাঁত ভালে ৰখা গুৰি দৰৱ তো আমি এতিয়া সম্পূৰ্ণ বেলেগকৈ লিখিম মানে গুৰি দৰৱ মানে হৈছে এই দৰৱ হাতত ঘঁহিলে জীৱন থকা কাল পৰিমিত দাঁত নসৰে মানে
আচলতে জীৱন থকা কাল মানে জীৱনত নহয় বা বহু দিনলৈকে আচলতে ভালকৈ থাকে সেইটো কৈছে। আৰু দাঁত লৰা এইটো বোধহয় বিষোৱা আৰু পোকে খোৱা আৰু অন্যান্য ক্ষেত্ৰত মানে মুখৰ দুৰ্গন্ধ এইবিলাক সকলো দোষ গুচে। আচ্ছা দোষ গুচে শব্দ আমি ব্যৱহাৰ নকৰোঁ এতিয়া, এইবিলাক নহয় বুলি ক'ম, মানে দাঁত সৰাৰ পৰা আমি লাভ কৰিব। তো সেই ভাষাৰ পৰা মানে তাৰপিছত কৈছে চহৰ আৰু গাঁৱৰ, এইটো চহৰ আমি ইউজ নকৰোঁ, তেওঁলোকে দৈন্ত হয়, তাৰমানে বঙালীৰ এটা হয়তো প্ৰভাৱ থাকিব পাৰে। চহৰ আৰু গাঁৱৰ প্ৰায় সকলো কি হ'ব এইটো লোকে গুণ পায় বুলি কৈছে। আৰু আমাক অনেক প্ৰশংসা পত্ৰ দিছে স্থানীয় অহত সেইবিলাক নচপালোঁ মানে আমি এতিয়া লিখিম চপাব নোৱাৰিলোঁ নচপাব হয়তো আমি সাধাৰণতে ৰটোতো অলপমান তেওঁলোকে এইটো ব্যৱহাৰ কৰিছে নেকি ৰটো মানে বিন্দু তেতিয়া যিহেতু তেতিয়া ডিটিপি নাছিলে, তেতিয়া যিটো আখৰহে আছিলে মানে এইটো কি কয় এইটো ষ্টীলৰ আখৰ আছিলে, হয়তো এই ৰ কেতিয়াবা নাথাকিলে তেওঁলোকে সেই ৰ ব্যৱহাৰ কৰি দিয়ে। পিছত ৰটো হয়তো নাছিলে, যেনেকৈ এই শিৱসাগৰতো তেওঁলোকে ব্যৱহাৰ কৰিছে বিন্দু ৰটো। তেওঁলোকে শিৱসাগৰ ইউজ কৰিছে। তাৰ বিজ্ঞাপন 1 টাকাই 555 দফা, আৰু সম্ভৱতঃ এইটো টাকা আমি ব্যৱহাৰ নকৰোঁ 1 টকাত আমি কম। গতিকে এই যিটো উত্তৰণ বা আপুনি ক'ব পৰিৱৰ্তন মানে এটা জাননী এখন আছে, জাননী এখনো ঠিক আছে, ব্যৱহাৰ দৰ্পণ ঠিক আছে, মূল সংগ্ৰহ অসমীয়া ভাষাত অনুবাদ ইয়াত একেলগে 8খন পুথি আছে, যথা শ্ৰাদ্ধ কৈছে নেকি, অদ্ভুত, স্বপ্নাৰ্থ কৰ্ম অহস্য আদি, মূল্য 2 টাকা। টাকাটো আমি ব্যৱহাৰ নকৰোঁ, টাকাটো বৰ্তমানে আমি বাংলাদেশত ব্যৱহাৰ হয় টাকাটো, মানে বাঙালীত টাকা কয়, আমি অসমীয়াত টকা হৈছোঁ। যেনেকৈ আপুনি নোটখন যদি চাই তাত 10 টকা 10 টাকা লেখা থাকে। ইয়াত এটা বৃহৎ এটা শব্দ মোৰ প্ৰত্যক্ষ হৈছে, যিটো মকৰধ্বজ বুলি কয়। মকৰধ্বজ হয়। এই মকৰধ্বজ এই বস্তুটো মকৰধ্বজটো বেছিকেলি এইটো আজিও ব্যৱহাৰ হয় দেই। মকৰধ্বজটো হ'ল মানে বহুত ঔষধৰ আচলতে সমষ্টি এটা, মানে যে মকৰধ্বজ, সেইকাৰণে বহুত মানুহে দেখিবা যিজন মানে খেলে গান গায় এইটো মকৰধ্বজৰ। গতিকে এই শব্দটো আজিকালি আমি ব্যৱহাৰ নকৰোঁ, নৰ্মেলি ব্যৱহাৰ নকৰোঁ। আৰু ইয়াত আমি আচলতে কত হচন্ত এটা আমি দিলোঁ, তেওঁলোকে সেইটো হয়তো জ্ঞান আছিলে। গতিকে এই চাবোন আৰু যুক্তাক্ষৰবিলাকো অলপমান ধৰক এতিয়া ট্ৰেডিংটো দেখিছে ইয়াতে, তাৰমানে এইটো হেৰি কাৰণে এইটো জাষ্ট টেকনিকেল প্ৰব্লেম। এই যে আখৰ যোগ লগাব পৰা যোগ লগাওঁতে কিবা কাৰণত খেলি মেলি হৈছে। এইটো বহুত দিন এইটো ডিটিপি যেতিয়া প্ৰথম তাতো সমস্যা আছিলে, আখৰটো ভাঙি যায়। তো তথাপিও এটা ডাঙৰ কথা যে এইটো সেই সময়তে এনেকুৱা এটা ভাষা, আৰু এই ভাষাৰ পৰা আজি আমি যিটো ভাষা কৈছোঁ, এই ভাষাৰ পৰা আহি আমাৰ আজিৰ ভাষা হৈছে। গতিকে সেই ক্ৰমশ যিটো উত্তৰণ, শব্দ বাক্য, তাৰ যিটো আংগিক, সেইটো আমি জানিব লাগে। নিশ্চিতভাৱে এইটো এটা ভাল খবৰ। আছাম বিলাসিনী পুনৰ মুদ্ৰিত হৈছে প্ৰাঞ্জল শৰ্মা বশিষ্ঠৰ সম্পাদনাত, আৰু এইখন 7দিনীয়া বাতৰি কাকত আছিলে, আৰু দত্তদেৱ গোস্বামী আউনী আতি সত্ৰৰ পৰা এই বাতৰি কাকতখন প্ৰকাশ কৰিছিলে। গতিকে সুন্দৰ এটা পৰিৱেশ। আৰু এই মুহূৰ্তত আকৌ এবাৰ নৱদা এটা কথা জানিবলৈ বিচাৰিছোঁ, এটা ভাল খবৰ এয়া আহিছে যে 1 কোটি টকাৰ এতিয়ালৈকে গ্ৰন্থ বিক্ৰী হৈছে বুলি খবৰ আহিছে, এটা স্বাভাৱিকতে এটা ভাল খবৰ। গতিকে এই ট্ৰেণ্ডটো আপুনি কেনেকুৱা দেখিছে আৰু কিমানলৈ যাব বুলি ভাবিছে আপুনি? ভাল তাৰমানে ক'ভিডৰ সময়ত যেতিয়া মানুহখিনি সোমাই গ'ল, তেতিয়া এটা ৰাস্তা এটা কিতাপ পঢ়া, ইণ্টাৰনেটটো চবটো পোৱা নাযায়, নিজৰ ভাষাত ইণ্টাৰনেটৰ কম, আমাৰ অসমীয়া কণ্টেণ্ট কম ইণ্টাৰনেটত। গতিকে কিতাপ পঢ়া আমাৰ সেইকাৰণে কিতাপ পঢ়াৰ সংখ্যা বাঢ়িলে। আৰু গ্ৰন্থমেলা মানে কিন্তু কিতাপ বিক্ৰী হোৱাটো জৰুৰী দেই, এইটো লিটাৰেৰী ফেষ্টিভেল নহয় যে আমি আলোচনা কৰিম। গতিকে গ্ৰন্থমেলা মই ভাবোঁ সাৰ্থক হৈছে। বিশেষ পৰিস্থিতিত অসম গ্ৰন্থমেলা আৰম্ভ হৈছে, গুৱাহাটী বুক ফেয়াৰ, নৰ্থ ইষ্ট বুক ফেয়াৰ মিলি তেওঁলোকে পিছৰ বছৰ কি কৰে তেওঁলোকে জানিব। কিন্তু মই ভাবোঁ অস্থায়ীভাৱে, সামগ্ৰিকভাৱে, তাৎক্ষণিকভাৱে অসম গ্ৰন্থমেলা সফল হৈছে। আৰু হয়তো 4-5 দিন যি আছে, শুক্ৰ শনি ৰবিবাৰে আৰু হয়তো কিতাপ বিক্ৰী হ'ব। আৰু কিতাপ বিক্ৰীটো জৰুৰী এইকাৰণে তেতিয়াই প্ৰকাশক আগবাঢ়ি আহিব, নতুন লেখকৰ জন্ম হ'ব, নতুন লেখকৰ কাৰণে প্ৰকাশকে কিছু ৰিস্ক ল'ব পাৰিব। সেইকাৰণে ভাল খবৰ। গুৱাহাটীবাসী, অসমবাসী, আমাৰ সম্পূৰ্ণ তাৰমানে শুভেচ্ছা, অভিনন্দন সকলোখিনি আমি তেওঁলোক দিব পাৰোঁ। আৰু ইয়াত আমি দেখিবলৈ পাইছোঁ যথেষ্ট নতুন গ্ৰন্থৰ এইবাৰ সমাহাৰ ঘটিছে, আৰু যিসকল বিশেষকৈ নৱপ্ৰজন্মৰ লেখক তেওঁলোকৰ লেখনিসমূহ কিন্তু এইবাৰ যথেষ্ট সমাদৰ লাভ কৰিছে। আমি বহুখিনি পঢ়ুৱৈৰ লগত কথা পাতিছিলোঁ, তেওঁলোকে এটা কথা উল্লেখ কৰিছে, যিসকল অভিজ্ঞতা সম্পন্ন লেখক বা যিসকলে পূৰ্বৰ পৰাই লিখি আহিছে তেওঁলোকৰতো গ্ৰন্থৰ বিক্ৰী হৈছে, কিন্তু তাৰ সমান্তৰালকৈ যিসকলে নতুনকৈ লেখা আৰম্ভ কৰিছে তেওঁলোকৰ প্ৰথম গ্ৰন্থ তেওঁলোকেও কিন্তু যথেষ্ট সমাদৰ লাভ কৰিছে। অলপমান মুকুট ৰয় যদি তেওঁলোকৰ পৰা জানিবলৈ বিচাৰিম যে কেনেধৰণৰ এইবাৰ গ্ৰন্থৰ বিক্ৰী বেছি বা মানুহৰ চাহিদা কেনেকুৱা? নিশ্চিতভাৱে মানস, মই ইয়াৰ বিক্ৰেতা এগৰাকী আছে, মই জানিবলৈ চাইছোঁ। বাইদেউ, ইয়াতে কি নতুন কিতাপ এইবাৰ কি কি প্ৰকাশ হৈছে আপোনাৰ বাৰু মনত আছে নেকি তালিকাখন? আপুনি এনেকৈ
হয় মই মানস আপুনি এইফালে দিয়ে এবাৰ চেষ্টা কৰি চাব পাৰে। মই অলপমান আপোনালোকৰ পৰা জানিবলৈ বিচাৰিম যে এইবাৰ নতুন গ্ৰন্থ কেনেধৰণৰ এইবাৰ আহিছে আৰু কিমান বেচা বিক্ৰী কেনেকুৱা? হয়, এইবাৰ গ্ৰন্থমেলাত নতুন কিতাপ আহিছে কেইখনমান আৰু বেচা কিনাটো ভালেই হৈছে বিক্ৰী। যোৱাকালিতো আমাৰ 2.5 লাখৰ ওপৰ হৈছে বিক্ৰী আৰু নতুন গ্ৰন্থ আছাম বিলাসিনীখন বিক্ৰী গৈছে। বিলাসিনীৰ কথা ইতিমধ্যে আমি চালোঁ, আছাম বিলাসিনী যিখিনি যথেষ্ট ভাল আচলতে ৰেছপন্সটো, কিন্তু এইবাৰ আমি দেখিছোঁ যথেষ্ট নৱপ্ৰজন্মৰ প্ৰতিনিধিও আহিছে। তেওঁলোকে কেনেকুৱা ধৰণৰ কিতাপ বিচাৰিছে বিশেষকৈ? তেখেতসকলে নতুন যিখিনি কিতাপ ওলাইছে সেইখিনি কিতাপ বিচাৰিছে। আৰু এইবাৰ বেষ্ট চেলাৰ কি হ'ব বুলি আপোনালোকে আশা কৰিছে? এতিয়া আমাৰ এইখন মহাৰাজা পিঠুখন বিক্ৰী হৈছে, তাৰপিছত আছাম বিলাসিনীখন বিক্ৰী হৈছে, এনেকুৱা ধৰণৰ নতুনখিনি আমাৰ গোটেইখিনি বিক্ৰী হৈছে। এটা ভাল আচলতে ৰেছপন্স, মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক। মানুহৰ যিসকল পাঠক আছে তেওঁলোকৰ ৰেছপন্সটো এবাৰ খুব ভাল, আকৌ এবাৰ কৈছোঁ। আৰু এটা যোগাত্মক বাৰ্তা আচলতে 2022 বৰ্ষৰ আৰম্ভণিতেই যিসকল লোক আছে তেওঁলোকে কিতাপেৰে আৰম্ভ কৰিছে, কিতাপ কিনি তেওঁলোকে আৰম্ভ কৰিছে। মুকুটই এইবাৰ কি কিতাপ কিনিম বুলি এবাৰ টাৰ্গেট লৈছে? নিশ্চিতভাৱে যি সন্ধি বা পথসন্ধি বুলি এখন ৰীতা চৌধুৰীৰ গ্ৰন্থ প্ৰকাশ পাইছে আৰু সেইখন এবাৰ ক্ৰয় কৰিম বুলি মনত পুহি ৰাখিছোঁ। খুব সম্ভৱ আজিয়ে সেইখন ক্ৰয় কৰাৰ যথেষ্ট সম্ভাৱনা আছে, কাৰণ মোৰ ছোৱালীও ক্ৰমান্বয়ে ডাঙৰ হৈ আহিছে। তাই এই কিতাপখনৰ চৰ্চাৰ বিষয়ে কিছু শুনিছে, তাইও আগ্ৰহী নিশ্চিতভাৱে। আৰু এইটোতো ভাল, কাৰণ ঘৰত যদি পঢ়াৰ পৰিৱেশ থাকে তেতিয়াহ'লে নিশ্চয় কণ শিশুসকলো আগ্ৰহী হয়। তেওঁলোকৰ পঢ়াৰ হয়তো পচন্দটো প্ৰথমতে বেলেগ হ'ব, তাৰপাছত তেওঁলোকে গ্ৰেজুৱেলি নিজকে এডপ্ট কৰে। সেয়া যিয়ে নহওক, ইতিমধ্যে আমি জনাইছোঁ আপোনালোকক যে কেইবাখনো গ্ৰন্থ এই মুহূৰ্তত এই ষ্টলটো আমি দেখুৱাবলৈ বিচাৰিছোঁ। ইয়াতো যথেষ্টখিনি কিতাপ আছে, কিছু পুৰণা কিছু নতুন। তাৰ মাজতে কবিতা আৰু গীত ডক্টৰ নিৰ্মল প্ৰভা বৰদলৈৰ এতিয়াও সমাদৰ আছে এইসমূহ গ্ৰন্থৰ লগতে আৰু বহুখিনি কিতাপ ইয়াত আছে। এইখন আমি দেখিবলৈ পাইছোঁ আপোনাৰ ৰুদ্ৰ বৰুৱাৰ গীতসমূহ ইয়াত, অৰ্থাৎ যি প্ৰকাশন পৰিষদে যিসমূহ গ্ৰন্থ প্ৰকাশ কৰিছে ৰাম গোস্বামীৰ সম্পাদনাত এই কিতাপখন বৰ্তমান আছে। গতিকে আৰু লগতে অনুৰাধা বাইদেউৰ যিখন গ্ৰন্থ এই মুহূৰ্তত যথেষ্ট সমাদৰ লাভ কৰিছে, ইয়াত এখন অৰণ্য আছিল ইত্যাদি বিভিন্ন গ্ৰন্থ এতিয়াও মানুহৰ মনে মনে আছে। তেওঁলোকে এই গ্ৰন্থসমূহ কিনিবলৈ গ্ৰন্থমেলাৰ বাকৰিত ভিৰ কৰিছে। অলপমান ইয়াৰ পৰা ওলাই যাম আৰু অন্য কিছু বিপণীলৈ যাবলৈ চেষ্টা কৰিম, যিহেতু মানুহৰ সমাগম লাহে লাহে বাঢ়িবলৈ আৰম্ভ কৰিছে। সময় যোৱাৰ লগে লগে মানুহ যথেষ্ট বৃদ্ধি পাইছে। ৰেখা প্ৰকাশনৰ কিছু গ্ৰন্থ ইয়াত আমি দেখিবলৈ পাইছোঁ। ইয়াত মানুহৰো ভিৰ ভাল আমি এই মুহূৰ্তত দেখিছোঁ। অলপমান ইয়াত চাম কি কিতাপ আছে। সামগ্ৰিকভাৱে ইংৰাজী আৰু অসমীয়া দুয়োটা ভাষাতেই ইয়াত গ্ৰন্থৰ সমাহাৰ ঘটিছে। আপোনালোকে দেখিবলৈ পাইছে যথেষ্টখিনি মানুহ ইয়াত গোট খাইছে। অলপমান মই এওঁলোকৰ পৰা জানিবলৈ চেষ্টা কৰিম। দাদা, ক'ৰ পৰা আহিছে আপোনালোক আৰু কেনেকুৱা কিতাপ বিচাৰিছে? মই পাঠশালাৰ পৰা আহিছোঁ। হয়, এনেই কিছুমান সৰু সুৰা কিতাপ লৈ আছোঁ দিয়ক। মই এইখন চাইছোঁ, জলকন্যাখন চাইছোঁ। এই কিতাপবিলাকৰ দাম বেছিহে। মণিকুন্তলা ভট্টাচাৰ্যৰ কিতাপবিলাকৰ বহুত দাম। হেণ্ডল চালোঁ 400। ইমানটো আৰু এইও নাই, পইচাও নাই আমাৰ, কিন্তু কিতাপ কিনাৰ চখ এটা আছে, নিশ্চয় চখ এটা আছে। অলপ ল'লোঁ। মণিকুন্তলাৰ কেইবাখনো চালোঁ, কিন্তু আছে 2-4খন কিতাপ মোৰ। সমাগমটো কেনেকুৱা দেখিছে? মানুহৰ সমাগমটো কাউণ্টাৰ যেতিয়াতো বেছি বুলিয়ে ক'লে অনবাৰত কৰি বহুত মানুহে। মই টিকট লওঁতে চালোঁ কেনেকুৱা মানুহে হৈছে, ভালেই লাগছে আজি। আৰু কিছু কিতাপ আছে। আমি এই মুহূৰ্তত মোৰ সতীৰ্থ বিপুলক দেখুৱাবলৈ চেষ্টা কৰিম। ইয়াত কণ শিশুসকলো আহিছে, তেওঁলোকে কিতাপ কিনিবলৈ আহিছে। আৰু যিটো ইতিমধ্যে আমি উল্লেখ কৰিছোঁ অভ্যাসৰ কথা, যেতিয়া পিতৃ মাতৃয়ে কিতাপ পঢ়ে তেতিয়া তেওঁলোকৰ শিশুসকলেও কিতাপ পঢ়িবলৈ আৰম্ভ কৰে, আৰু সেইটো এটা ভাল গুণ। এইখন এখন ময়ূৰ বৰাৰ এখন গ্ৰন্থ, চিৰদিন অসমীয়া। এই গ্ৰন্থখনৰ বিষয়ে যথেষ্ট উল্লেখ কৰা হৈছে। আৰু অসমীয়াত্বৰ জ্যোতি এইখনো আছিলে, কিন্তু চিৰদিন অসমীয়া গ্ৰন্থখনো যথেষ্ট মানুহৰ মাজত জনপ্ৰিয়তা লাভ কৰিছে। কিন্তু তাৰ সমান্তৰালকৈ বুৰঞ্জীমূলক যিসমূহ গ্ৰন্থ আছে সেই বুৰঞ্জীমূলক গ্ৰন্থসমূহো যথেষ্ট সমাদৰ লাভ কৰিছে। গতিকে সামগ্ৰিকভাৱে পৰিৱেশটো খুব ধুনীয়া, আৰু কিতাপৰ মাজত যেতিয়া আপুনি থাকে, জ্ঞানৰ মাজত যেতিয়া আপুনি থাকে, নিশ্চয়কৈ ভাল কথাই ওলায়। মুকুট ৰয়, কিবা দেখুৱাব? নিশ্চিতভাৱে মানস, মই অসম প্ৰকাশন পৰিষদৰ যি ষ্টল আছে, ষ্টলত মই
অসম প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতাক প্ৰত্যক্ষ কৰিছোঁ। গতিকে আমি গ্ৰন্থমেলাৰ যিটো সামগ্ৰিক যি পৰিৱেশ এইটো সন্দৰ্ভত আমি ইতিমধ্যে এনেদৰে দৰ্শকক অৱগত কৰিছোঁ। আৰু আমি যদি সম্ভৱ হয় প্ৰকাশন পৰিষদেও কিমান টকাৰ এতিয়ালৈকে কিতাপ বিক্ৰী কৰিলে এই বিষয়ে আমি জানিবলৈ কিছু চেষ্টা কৰিম। মই ভিডিঅ' জাৰ্নেলিষ্ট বিপুলক আহ্বান জনাম যে মই এই প্ৰকাশন পৰিষদৰ স্থললৈ প্ৰৱেশ কৰিছোঁ। দাদা, অসম প্ৰকাশন পৰিষদে এইবাৰ কেইবাখনো নতুন গ্ৰন্থ ছপা কৰি উলিয়াইছে। এই ক্ষেত্ৰত যিটো পাঠক সমাজ আছে, পাঠক সমাজৰ সঁহাৰি কেনেকুৱা আৰু বিক্ৰী কেনেকুৱা? আমি প্ৰকাশন পৰিষদে এতিয়া এইবাৰ আমি 16খন নতুন গ্ৰন্থ ছপাই উলিয়াইছিলোঁ। আমি ইয়াৰ উপৰিও যিবিলাক আমাৰ জনপ্ৰিয় আছিল, মানে পাঠকৰ সঁহাৰি লাভ কৰিছিল, তেনেকুৱা 24খন নতুন পুৰণি গ্ৰন্থ নতুনকৈ প্ৰিণ্ট কৰিছোঁ। অৰ্থাৎ মুঠ 40খন গ্ৰন্থ আমি ছপা কৰি উলিয়াইছোঁ। ইয়াৰে 16খন যি নতুন গ্ৰন্থ উলিয়াইছিলোঁ তাৰ ভিতৰত নৱকান্ত বৰুৱা ৰচনাৱলী আপোনালোকে দেখা পাইছে, ইয়াতে নৱকান্ত বৰুৱা ৰচনাৱলী আছে। নৱকান্ত ৰচনাৱলীখনে জনপ্ৰিয়তা লাভ কৰিছে। আৰু ইয়াৰ উপৰিও আমি এখন ইংৰাজী গ্ৰন্থ ছপাইছিলোঁ, মহাৰাজা পৃথু। এই মহাৰাজা পৃথু গ্ৰন্থখন আমি ইয়াতে ভাল এক সমাদৰ পোৱা গম পাইছোঁ। আৰু যোৱা বছৰ আমি ছপা কৰা হীৰেণ ভট্টাচাৰ্যৰ ৰচনাৱলী, এই গ্ৰন্থখনো সকলোৱে আদৰি লৈছে। ইয়াৰ বাহিৰেও ডক্টৰ ৰবীন্দ্ৰদেৱ চৌধুৰীয়ে তেওঁৰ নিজৰ জীৱনত যি অভিজ্ঞতা পাইছিল, সেই অভিজ্ঞতাৰ পৰা ৰচনা কৰা এখন গ্ৰন্থ এক যাত্ৰা নাম দি পেলাই গৈছিল। সেই গ্ৰন্থখনো যথেষ্ট সমাদৰ লাভ কৰিছে। আমি এই বছৰ নলিনীবালা দেৱী ৰচনাৱলী উলিয়াইছিলোঁ, সেইখনো লাভ কৰিছে। ইয়াৰ উপৰিও আন এখন গ্ৰন্থ হৈছে ভাৰতীয় সংস্কৃতিৰ বিশ্ব জিলিঙনি। এই গ্ৰন্থখন নতুনকৈ ছপা হৈছিল, এইখন পঢ়ুৱৈয়ে আদৰি লৈছে। আমি কিছু সময় পূৰ্বে জ্যেষ্ঠ সাংবাদিক নৱ ঠাকুৰীয়াক পাইছিলোঁ আৰু তেওঁ আছাম বিলাসিনীৰ প্ৰসংগ ইয়াতে উল্লেখ কৰিছিলে। আছাম বিলাসিনী প্ৰথমবাৰৰ কাৰণে প্ৰকাশ পাইছে। আছাম বিলাসিনী আচলতে আমি সমগ্ৰ গোটেই কপিবিলাক পোৱা নাই। আমি পিছৰ অংশ কিছু পাইছিলোঁ আৰু সেইখিনি সংৰক্ষণ কৰিব লাগে বুলি ভাবি আমি ততাতৈয়াকৈ মানে এইখন মুকলি কৰি দিছিলোঁ। আৰু সেইখন এতিয়া আমাৰ যিসকল গৱেষক তেওঁলোকৰ কাৰণে অত্যন্ত প্ৰয়োজনীয় হ'ব বুলি ভাবিছোঁ। ইয়াৰ বাহিৰেও আমি অগ্ৰণী অসমীয়া উচ্চাৰণ অভিধান সুমন্ত চলিহাই দিয়া সেই গ্ৰন্থখন কিন্তু যথেষ্ট সমাদৰ পাইছে। আৰু এইটো আজি কিছুদিন আগতে মুকলি কৰি দিয়া হৈছিল, সেইখন এতিয়াও ভালদৰে গৈ আছে। গতিকে এইখিনি গ্ৰন্থ আচলতে প্ৰকাশন পৰিষদৰ প্ৰতিখন গ্ৰন্থই আমাৰ অতি গুৰুত্বপূৰ্ণ আৰু উত্তম গ্ৰন্থ। আৰু সেই হিচাপত নতুন গ্ৰন্থখিনি এক সুকীয়া থাকে, আকৰ্ষণ থাকে। নিশ্চিতভাৱে এইখিনি সময়তে আপোনাক ধন্যবাদ জনাইছোঁ আৰু পৰৱৰ্তী সময়ত পুনৰ লগ পাম আপোনাক। মানস, এয়া আছিলে অসম প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতা। তেখেতৰ লগত ইতিমধ্যে আমি কথা পাতিছিলোঁ আৰু যিহেতু এইবাৰ যিসকল পঢ়ুৱৈ তেওঁলোকৰ ৰেছপন্সটো খুব ভাল, তেওঁলোকৰ কথা পাতিছোঁ। আৰু কিছু সংখ্যক এনে লেখক আছে যিসকলৰ এইবাৰ প্ৰথম তেওঁলোকৰ গ্ৰন্থ উন্মোচন হৈছে। তেনেকৈ কেইগৰাকীমান লেখকৰ ওচৰলৈ এই মুহূৰ্তত যাবলৈ বিচাৰিছোঁ মুকুটৰে, কাৰণ এইসমূহ গ্ৰন্থ কিন্তু মানুহৰ মাজলৈ যাব লাগে, তেওঁলোকেও কিছু মানুহৰ মাজত সমাদৰ লাভ কৰিব লাগে। এগৰাকী বাইদেউ আছে, তেখেতৰ ওচৰলৈ যাবলৈ বিচাৰিছোঁ। বাইদেউ নমস্কাৰ, আপোনাৰ এখন গ্ৰন্থ উন্মোচন হৈছে হয়তো, এখন কেনেধৰণৰ গ্ৰন্থ, কি কাহিনী কি? কেনেধৰণৰ গ্ৰন্থ মানে এইটো মই প্ৰথম লকডাউনত লিখিছিলোঁ, 6 মাহ জীৱনৰ বাটত বুলি এইখন মোৰ গ্ৰন্থ। তাতে মানে অলপ আত্মজীৱনীমূলকো হয়। বা মই নগাঁৱৰ পলাশনিত মোৰ জন্ম, শ্বহীদ অনিল বৰা গাঁওখন মোৰ জন্ম গাঁও। গতিকে সেই গাঁওখনৰ বিষয়ে অলপ আনিছোঁ। মই পঢ়া LP স্কুল, হাই স্কুল বা মই পঢ়িছিলোঁ নগাঁও ছোৱালী মহাবিদ্যালয়ত, সেই বিদ্যালয়ৰ কথা আনিছোঁ। আৰু আমাৰ অঞ্চলত আছে প্ৰথম শংকৰ সংঘ প্ৰতিষ্ঠা হৈছিলে, 12গৰা মন্দিৰ আছে, মহামৃত্যুঞ্জয় মন্দিৰ আছে আৰু কলা কুশলী বহুত আছে আমাৰ অঞ্চলত। গতিকে কিছু মোৰ নিজৰ যদিও আৰু বহুতো তথ্য মোক যোগাৰ কৰি দিছে, তেওঁলোকক মই এইটো চেনেলৰ জৰিয়তে বহুত ধন্যবাদ জনালে কম হ'ব। আৰু কিতাপখন দেখুৱাই দিয়ে এইখন হৈছে তেখেতৰ কিতাপ জীৱনৰ বাটত। হয়, কেনেধৰণৰ ৰস পাব এই কিতাপখনত পঢ়ুৱৈসকলে? ৰস পাব মানে মোৰ ব্যক্তিগত জীৱনৰ ঘাট প্ৰতিঘাত, হাঁহি কান্দোন, সুখ দুখ সকলোবিলাক জড়িত থকাৰ লগতে মোৰ অঞ্চলটোৰো আছে বহু কথা। গতিকে পাঠকে পঢ়াৰ পিছত মানে যেতিয়া মই ফেচবুক প্ৰফাইলত খণ্ডকে লিখি আছিলোঁ, তেতিয়া সকলোৰে মানে এটা আছিলে কথা যে তুমি আমাক গ্ৰন্থ হিচাপে দিয়া। তেতিয়া মই ভাবিলোঁ যে গ্ৰন্থ হিচাপে দিওঁ আৰু 141টা খণ্ডত মই শেষ কৰিছিলোঁ। 456 456 পেজৰ গ্ৰন্থ হৈ গ'ল। প্ৰতিশ্ৰুতি প্ৰকাশনে পাব্লিছ কৰিলে।
গতিকে ঠিক আছে, আমি শুভেচ্ছা জনাইছোঁ মানুহৰ যাতে সমাদৰ লাভ কৰে গ্ৰন্থখনে আগন্তুক দিনত। আৰু কিছু লোক আছে, ভানু ডেকা আছে, মই তেখেতৰ পৰা অলপ জানিবলৈ বিচাৰিছোঁ। তেখেত যিহেতু নিজেই লেখা মেলা কৰে, গতিকে এইবাৰ যৌথ উদ্যোগত এই অসম গ্ৰন্থমেলাৰ আয়োজন কৰা হৈছে আৰু যথেষ্টখিনি গ্ৰন্থ এইবাৰ সমাদৰ লাভ কৰিছে। কি আশা কৰিছে এইবাৰ গ্ৰন্থমেলাৰ পৰা? গ্ৰন্থমেলাত আশা কৰিছোঁ যে এইবাৰ গ্ৰন্থ যথেষ্ট বিক্ৰী হওক, নৱপ্ৰজন্মই নতুন গ্ৰন্থ পঢ়িবলৈ পাওক আৰু পঢ়িবলৈ পাবও। সেইটো কাৰণে আমি বৰ আনন্দিত হৈছোঁ যাতে নতুন প্ৰজন্মই সদায় এনেকৈ গ্ৰন্থমেলা উপভোগ কৰিব পাৰে। তাৰ কাৰণে আমি বহুত সুখী আৰু নৱপ্ৰজন্মৰ উন্নতিৰ কাৰণেও আমি সুখী। নমস্কাৰ জ্ঞাপন কৰিছোঁ। মই তেখেতলৈ ওচৰলৈ যাবলৈ বিচাৰিছোঁ। এইবাৰ হৰি ডেকা আছে, জ্যেষ্ঠ অধিবক্তা। কি ক'ব, এইবাৰ মানুহৰ সমাগম যথেষ্ট বেছি আৰু তেওঁলোকে যিখিনি জনাইছে বিগত 4 দিনত প্ৰায় 1 কোটি টকাৰ গ্ৰন্থ বিক্ৰী হৈছে, গতিকে সমাগমটো ভাল আৰু মানুহৰ ৰেছপন্সটোও ভাল। এইটো অতি উৎসাহজনক কথা আৰু আচলতে এইটো কিতাপৰ উৎসৱ বুলি ক'ব পাৰি। গতিকে এনেকুৱা গ্ৰন্থমেলা হৈ থাকিলে পঢ়ুৱৈৰ সমাজত সদায় এটা উৎসাহ উদ্দীপনা বাঢ়িব আৰু লিখকৰ কাৰণেও এইটো এটা শুভ লক্ষণ। তেওঁলোকে লিখাৰ প্ৰেৰণা পাব আৰু পাঠকেও জ্ঞান লাভ কৰিব পাৰিব। এইটো বৰ সুন্দৰ উদ্যোগ। ধন্যবাদ জ্ঞাপন কৰিছোঁ অলপ সময় দিয়াৰ বাবে। এয়া আছিলে সামগ্ৰিকভাৱে পৰিৱেশটো আমি দেখুৱাই আছোঁ আপোনালোকক। আৰু বহুত কথা আছে পাতিবলগীয়া, বহুকেইখন বিপণী আছে, তেওঁলোকৰ ওচৰলৈও যাম, তেওঁলোকৰ ওচৰত জানিবলৈ চেষ্টা কৰিম যে পাঠকসকলে আচলতে কি বিচাৰিছে আৰু তেওঁলোকৰ এইবাৰ পচন্দ কেনেকুৱা। কাৰণ আকৌ কৈছোঁ যে মানুহৰ সমাগম ভাল এইবাৰ আৰু যথেষ্ট সংখ্যক ছাত্ৰ ছাত্ৰী আহিছে, তেওঁলোকে ভিৰ কৰিছে। গতিকে তেওঁলোকেনো কি বিচাৰিছে এই বিষয়ে অলপ জানিবলৈ চেষ্টা কৰিম। তাৰ বাবে আমি যাব লাগিব ছেকেণ্ড টুৰলৈ। এই মুহূৰ্তত আমি দেখুৱাই আছোঁ যে সামগ্ৰিক পৰিৱেশটো কেনেকুৱা। অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ যুটীয়া প্ৰচেষ্টাত আয়োজিত এই অসম গ্ৰন্থমেলাৰ বাকৰিত কৈছোঁ। আমি ইতিমধ্যে আপোনাক উল্লেখ কৰিছোঁ যে এইবাৰৰ গ্ৰন্থমেলাত এটা ব্যতিক্ৰমী বিষয় এয়াই যে নতুন লেখকৰ নতুন গ্ৰন্থই এইবাৰ যথেষ্ট সমাদৰ লাভ কৰিছে। পাঠক সমাজে এই নতুন গ্ৰন্থসমূহ বিচাৰি আহিছে আৰু তেনেকুৱা এখন গ্ৰন্থ আমাৰ সৈতে আছে। এইখন হৈছে একোকি অনুগল্প। লেখক হৈছে দীপান্বিতা শৰ্মা। তেখেত আজি ইয়াত উপস্থিত নাই, কিন্তু তেখেতৰ জীয়ৰী আমাৰ সৈতে আছে। প্ৰথমে আপোনাৰ নামটো? হয়, নমস্কাৰ, মোৰ নাম নীলাঞ্জনা পৰাশৰ। মই ল' ষ্টুডেণ্ট হয় এজনী আৰু মোৰ খুবেই ভাল লাগিছে যে এইবাৰ অসম বুক ফেয়াৰত মোৰ মাৰ কিতাপখন পাব্লিছ কৰি আমি মানে ইয়াতে থ'বলৈ পাৰিছোঁ আৰু বহুত মানে মানুহে আহি পেলাই এইখনক এপ্ৰিচিয়েট কৰিছে, পঢ়িছে আৰু ইয়াতে বহুতখিনি অনুগল্প আছে, মিনি ষ্টৰিজ যিবোৰ আমি কওঁ অসমীয়া, সেইবোৰ লিখিছে মায়ে। মাৰ যিখিনি ইমেজিনেশ্যনেই হওক আৰু নিজৰ যিখিনি পাৰ্চনেল এক্সপিৰিয়েঞ্চেছ সেইটোৰ বেচিছত লিখিছে। আৰু ক'ভিডে বহুতখিনি বেয়া কৰাৰ মাজত ভালো কৰিছে, মাক যথেষ্টখিনি সময় দিলে। তেখেত এজনী অৱসৰপ্ৰাপ্ত গভৰ্ণমেণ্ট এমপ্লয়ী হয়। চ' তেখেতে এতিয়া ৰিটায়াৰমেণ্টৰ পিছতে কিতাপখন লিখিছে আৰু আশা কৰিছে যে চবেই আঁকোৱালি ল'ব আৰু খুবেই ভাল পাব। আপুনি নিশ্চয় আপোনাৰ মাৰ লেখনি পঢ়ে, গতিকে তেখেতৰ লেখনিত সচৰাচৰ কি ৰিফ্লেক্ট হয়, আপুনি কেনেধৰণৰ ৰিফ্লেকশ্যনছ দেখে? মেইনলি মায়ে যিমান লিখিছে এতিয়ালৈকে বহুতখিনি ইছ্যুজৰ মাজত উইমেন চেণ্ট্ৰিক যিটো আমি কওঁ মহিলা কেন্দ্ৰিক, তেখেতে সেইটোত খুবেই ফ'কাছ কৰে। তেখেত নিজে এজনী ৱৰ্কিং লেডি আছিলে যোনে 30 বছৰ নিজৰ ফেমিলিক চম্ভালাৰ বাহিৰেও মানে কামো কৰিছে, বহুতখিনি কৰিছে। চ' সেইটো হিচাপত মায়ে উইমেন চেণ্ট্ৰিক বহুখিনি লিখিছে আৰু তাৰে উপৰি নিজৰ যিখিনি পাৰ্চনেল এক্সপিৰিয়েঞ্চেছ সেইখিনিৰ ওপৰত বহুতখিনি লিখিছে। ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি আশা কৰিছোঁ তেখেতৰ গ্ৰন্থখন মানুহে আঁকোৱালি লওক। শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ইতিমধ্যেই বিপণীসমূহ আমি দেখুৱাই আছোঁ আপোনালোকক। এই মুহূৰ্তত আমি আছোঁ প্ৰজ্ঞা মিডিয়া হাইপৰ সন্মুখত আৰু ইয়াতে দুগৰাকী বিশেষ ব্যক্তি আছে। মই আপোনালোকক চিনাকি কৰাই দিছোঁ। ধীৰমন দা আমাৰ সৈতে আছে। মই দাদাক স্বাগতম জনাইছোঁ আমাৰ অনুষ্ঠানৰ মাজলৈ। প্ৰথমতে আপোনাক শুভেচ্ছা জনাইছোঁ আৰু হয়তো নতুন উপহাৰ আমাৰ ৰাইজৰ বাবে আছে, পাঠক ৰাইজৰ বাবে। হয় হয়, কেনেকুৱা পৰিকল্পনা আচলতে যোৱাবাৰ নিষিদ্ধ যোদ্ধা বুলি এটা ছিৰিজ, মোটামুটি ছিকুৱেল বুলি ক'ব পাৰি, এটা আৰম্ভ কৰিছোঁ। যোৱাবাৰ এটা আনটল্ড ষ্টৰিজ বুলি আৰম্ভ কৰিছিলোঁ। এইবাৰ এটা হিডেন চেপ্টাৰ্ছ বুলি লোৱা হৈছে। আলফাৰ
আলফাৰ উপৰিও উত্তৰ মানে অসমৰ যিবোৰ নিষিদ্ধ সংগঠন, নিষিদ্ধ চেণ্ট্ৰেল গভৰ্ণমেণ্টে নিষিদ্ধ ঘোষণা কৰা সংগঠনৰ কিছুমান ঘটনাক লৈ পেলাই এই দুইখন গ্ৰন্থ লিখিবলৈ লোৱা হৈছে। দ্য আনটল্ড ষ্টৰিজখন অকল আলফাৰ 28 নম্বৰ বেটেলিয়নটোক লৈ লিখা হৈছিল। এইবাৰ সেই বেৰিয়াৰটো ৰখা হোৱা নাই, অলপ মুকলি কৰি দিয়া হৈছে, পৰিসৰটো বঢ়াই দিয়া হৈছে। যোৱাবাৰ তাৰমানে বহুতে বিভিন্ন ধৰণৰ মানুহৰ মানে চেলিব্ৰিটি আলফা বহুত কেইজন আছে, চেলিব্ৰিটি আলফাৰ মানে বিচাৰিছিলে, আমাক খুব ডিমাণ্ড কৰিছিলে এইকেইজন মানুহৰ কথা লাগে আমাক। ধৰক 1991 চনত এজন ঢুকাইছিলে, 94 চনত ঢুকাইছিলে, ধৰক তেনেকুৱা ধৰণৰ মানুহবোৰৰ তাৰ পিছত জন্ম হোৱা মানুহখিনিয়ে যিটো প্ৰজন্মই তেওঁলোকৰ কথা নাজানে, সেই কথাখিনি জানিবৰ কাৰণে খুব দাবী কৰিছিলে। এইবাৰ মানে সেইবোৰ কথা আমাৰ ইনক্লুড কৰা হৈছে। যোৱাবাৰ যিটো ৰোমাঞ্চ আছিলে এইবাৰ পাবনে নাপায় পাঠক? এইবাৰো পাব। যোৱাবাৰ কেইটামান এক্সেপশ্যনেল ষ্টৰি আছিলে, কেইটামান মোৰ নিজৰ ঘটনা আছিলে। এইবাৰ মোৰ নিজৰ ঘটনা আছে। এইবাৰ মোৰ 1997 চনত আলফাৰ কেম্পলৈ প্ৰথমবাৰৰ কাৰণে মই গৈছিলোঁ, সেই ঘটনাটো আছে। সেইটো ঘটনাৰে আৰম্ভ কৰা হৈছে। একদম খুব ইনিচিয়েল ষ্টেজত মানে আলফাৰ এটা প্ৰতিষ্ঠা দিৱসলৈ মই গৈছিলোঁ, সেইটো ঘটনা আছে। আৰু এটা একদম হেৰি বুলি কোৱা হয়, ভূটান অপাৰেশ্যনৰ একদম প্ৰথম গুলিটো ফুটাৰ পৰা মানে এৰেষ্ট হৈ অসমৰ জেলত থাকি জেলৰ পৰা ওলোৱাৰ আগদিনাখনলৈকে এখন ডায়েৰী আছে ইয়াত, এজন আলফাৰ নিজৰ ডায়েৰী। কথাখিনি মই হেৰফেৰ কৰা হোৱা নাই, মূল কথাখিনি একেই আছে, খালি কিছুমান বাক্য গাঁথনিবোৰ খেলি মেলি আছিলে, সেইবোৰ মানে অকণমান লাইনত কৰি দিবলৈ চেষ্টা কৰিছোঁ। ইতিমধ্যে পাঠক সমাজৰ মাজলৈ এৰি দিছে কিতাপখন। যোৱা 24 তাৰিখে গ্ৰন্থখন উন্মোচন কৰা হ'ল, কিন্তু 5 দিনত প্ৰথম সংস্কৰণ শেষ হ'ল। 5 দিনত। দ্বিতীয় সংস্কৰণটো খুব কেইটামান কপিহে আছে বুলি কোৱা হৈছে। দেখুৱাবলৈ বিচাৰিছোঁ দৰ্শকসকলক, এইখন হৈছে প্ৰথম ছিৰিজটো, নিষিদ্ধ যোদ্ধা দ্য আনটল্ড ষ্টৰিজ। হয়তো বহুতেই এই কিতাপখন পঢ়িছে, আৰু এইখন হৈছে তাৰ ছিকুৱেল। এইবাৰ যিখন আহিছে নিষিদ্ধ যোদ্ধা দ্য হিডেন চেপ্টাৰ্ছ, এইখন হৈছে ধীৰমণি গগৈৰ নতুন গ্ৰন্থ। ইতিমধ্যে তেওঁ উল্লেখ কৰিছে যে এইবাৰ কেনেধৰণৰ ছাবজেক্ট হ'ব। গতিকে আমি আপোনাক আকৌ এবাৰ এইখিনিতে শুভেচ্ছা জনাইছোঁ। ইতিমধ্যে যিখন আনটল্ড ষ্টৰিজ সেইখন মানুহে যথেষ্ট সমাদৰ লাভ কৰিছে মানুহৰ। এইবাৰো যাতে মানুহে সমাদৰ লাভ কৰক। মুকুট ৰয় কিবা ক'ব? নিশ্চয়। মানস, যিহেতু ধীৰমণি গগৈ ইতিমধ্যে উল্লেখ কৰিছে যে এটা নিষিদ্ধ ঘোষিত সংগঠন আলফা, আৰু শেহতীয়াভাৱে এই আলফাৰ প্ৰসংগটো পুনৰ চৰ্চাত আহিছে। কাৰণ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দায়িত্বভাৰ লোৱাৰ পাছৰে পৰা এটা কথা কৈ আছে যে আলফা আৰু চৰকাৰৰ মাজত আলোচনাৰ এটা সদিচ্ছা প্ৰকাশ কৰিছে, আৰু সদিচ্ছা মানে ইতিবাচক দিশেৰে আগবঢ়া বুলি উল্লেখ কৰিছে। আপুনি যিহেতু আলফাৰ এই ওপৰত দুটাকৈ ছিৰিজ ইতিমধ্যে লিখি উলিয়াইছে, আৰু এগৰাকী জ্যেষ্ঠ সাংবাদিক হিচাপে আপোনাৰ সুনাম আছে, তেনেস্থলত আপোনাৰ যিটো মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈ আছে যে পৰেশ বৰা সঁচাকৈ আলোচনাৰ মেজলৈ আহিবনে, আপোনাৰ কি অনুভৱ? আচলতে সঁচা কথা ক'বলৈ গ'লে দুটা বছৰত মই লকডাউনৰ পৰা আৰম্ভ কৰি এতিয়ালৈকে যিমানখিনি লিখিলোঁ, মই আলফাৰ সংগ্ৰামখনৰ কথা এটাও লিখা নাই ইয়াত। আলফাৰ সংগ্ৰামখনৰ বিশ্লেষণো কৰিবলৈ চেষ্টা কৰা নাই। সেইখিনি বিশ্লেষণ ৰাইজে নিজে কৰিব। তেওঁলোকৰ পথ শুদ্ধ নে ভুল, তেওঁলোকে কি কাম কৰিছে কি কাম নাই কৰা, সেইবোৰ ৰাইজে বিশ্লেষণ কৰিব। মই কেইজনমান খুব ডেডিকেটেড মানুহৰ তেওঁলোকৰ অন্তিম সময়ৰ কথা লিখা হৈছে। তেওঁলোকৰ মানে আলফা ধৰি লওক মাক বাপেক 2জন আলফা আছিলে, 2জন ঢুকাই গ'ল, অকণমানি ছোৱালীজনী থাকি গ'ল, অকণমানি ল'ৰাটো থাকি গ'ল, সেই ল'ৰাকেইটাৰ কথা বা ল'ৰাটোৰ কথা, ছোৱালীজনীৰ কথা, সেই ধৰণৰ মানে আঁৰৰ কথাবোৰ লিখিবলৈ চেষ্টা কৰা হৈছে। সেইকাৰণে আনটল্ড ষ্টৰিজ নাম, সেইকাৰণে আনটল্ড ষ্টৰিজ আৰু হিডেন চেপ্টাৰ্ছ এই বস্তুটো সেইটো কাৰণে দিয়া হৈছে। মই সেই কথাটো বুজিছোঁ, আপোনাৰ কিতাপখনৰ কথাটো বুজিছোঁ, কিন্তু আপুনি ভাবেনে যে আলোচনাৰ মেজলৈ আহিব পৰেশ বৰুৱা? আলোচনাৰ মেজলৈ আহিব নে নাহে সেইটো কথা মই নকওঁ, কিন্তু আহিলে ভাল পাম। এইটো কাৰণে ভাল পাম, সমস্যাটো এটা সমাধান হ'ব লাগে। ৰাজনৈতিকভাৱে হওক, সশস্ত্ৰ সংগ্ৰাম এটা যোৱা 4টা দশক ধৰি এখন সংগ্ৰাম চলি আছে। যিকোনো এই সংগ্ৰামখন এটা সন্মানজনক এটা ইতি পৰিব লাগে। সেইটো বস্তু ময়ো বিচাৰিম বেলেগৰ দৰে। আমিও তাকে আশা কৰোঁ। আৰু কিবা এনেকুৱা গ্ৰন্থ এইবাৰ গ্ৰন্থমেলাত আছে নেকি যি আপুনি এইবাৰ দেখিছে যে মানুহৰ মাজত ভাল সমাদৰ লাভ কৰিছে বা কৰিব বুলি আশা কৰিছে? আমাৰ প্ৰকাশনৰে এখন নয়নতৰাৰ পৃথিৱী বুলি এখন কিতাপ ওলাইছে। সেইখনো আলফাৰ এটা বেছ কৰি পেলাই লিখা হৈছিলে। এখন উপন্যাস হয়, যেনে কণমানি ছোৱালীয়ে লিখিছে। কিতাপখনৰ আমাৰ সংস্কৰণ আজি শেষ হৈ গ'ল। আজি আমাৰ কিতাপখনৰ প্ৰথম সংস্কৰণ শেষ হৈ গ'ল। মানে কিতাপখন এতিয়া আমাৰ হাততো মানে দিবলৈও এখন কিতাপ নাই, খুজিলেও দিবলৈ মানে আপোনাক দেখুৱাবলৈও কিতাপ এখন নাই এই মোমেণ্টত আমাৰ হাতত। ঠিকে আছে। গতিকে এইটো ভাল কথা, আচলতে এটা যোগাত্মক এটা আৰম্ভণি হৈছে বছৰটোৰ। আৰু কিতাপৰ মাজত অলপমান আপোনাৰ পৰা জানিম, যিহেতু আপুনি আছে ইয়াতে, কেনেকুৱা এইবাৰ মানুহৰ সমাদৰ বেচা বিক্ৰী? এইবাৰ ভালেই, ৰেছপন্সটো খুব ভাল। হিয়টো ওলাই আহিছে আৰু ভাল। কেনেকুৱা কিতাপ বিচাৰিছে এইবাৰ? কিতাপ বিচাৰিছে নভেল, এছামিছ নভেলো গৈছে। সৰু বাচ্ছাবোৰো আহি কিনে এছামিছ নভেল আৰু সাধু কথা বিচাৰিছে।
ঠিক আছে, এয়া হৈছে সামগ্ৰিকভাৱে পৰিৱেশ। আকৌ কৈছোঁ যে মুকুট ৰয় আৰু মই এতিয়াও ষ্টলে ষ্টলে ঘূৰি আছোঁ আৰু মানুহৰ যিটো প্ৰতিক্ৰিয়া সেইটো ল'বলৈ চেষ্টা কৰিছোঁ। বিশেষকৈ যিসকল নতুন লেখক ওলাই আহিছে তেওঁলোকৰ বাবে যাতে এটা অনুপ্ৰেৰণা হওক সেই আমি চেষ্টা কৰিছোঁ। আৰু তাৰ সমান্তৰালকৈ পৰিৱেশ আমি গ্ৰন্থমেলাৰ এটা চিনাকি দৃশ্য সাধাৰণতে এই গ্ৰন্থমেলাৰ বাকৰিতে গ্ৰন্থ উন্মোচন হয় আৰু খুব সম্ভৱ ইয়াত গ্ৰন্থ উন্মোচন হৈ আছে। নিশ্চয় ইয়াত গ্ৰন্থ উন্মোচন হৈ আছে। গ্ৰন্থখন কাৰ গ্ৰন্থ কি অলপ জানিব পাৰিম? মোৰ নহয়, গ্ৰন্থ উন্মোচনহে হৈ আছে ইয়াতে। এখন অনুগল্প আৰু অন্যান্য বুলি পেলাই পৰশমণি কাশ্যপে কৰিছে, সেইখন এখন হ'ল ইয়াতে। জীৱনৰ দুখৰীয়া ছবি আৰু অন্যান্য ৰচনা বুলি ডক্টৰ গীতি মল্লিকা গগৈৰ এখন হ'ল। আৰু এখন আছিল শিশুৰ অংশুমান কলিতাৰ পৰুৱা আৰু মূৰ্খ ৰজা, এইখন আছিল। তিনিখন গ্ৰন্থ উন্মোচন। তিনিখন হয় হয়। ইয়াত গ্ৰন্থ লেখক বা যি গ্ৰন্থকাৰসকল আছে নেকি বাৰু ইয়াত? কোনোখনৰে কওকচোন, মানে আপোনালোকৰ কি পাব্লিকেশ্যনটো কি নাম? এইটো অলিম্পিকা প্ৰকাশনৰ উদ্যোগত আমি আজি 3খনকৈ গ্ৰন্থ উন্মোচন কৰিছোঁ। বৰ্তমান বিশেষ অসুবিধাবশতঃ লেখকসকলে ইয়াত আপোনাৰ উপস্থিত থাকিব পৰাগৈ নাই। তো লেখকসকলৰ হৈ মই প্ৰকাশকে গ্ৰন্থখিনি মুকলি কৰিলোঁ। মানে নিশ্চিতভাৱে এটা গ্ৰন্থমেলা বা বাকৰিত চিনাকি দৃশ্য আৰু আমি দেখুৱাইছোঁ আপোনালোকক 3খনকৈ গ্ৰন্থ। তেওঁলোকে হয়তো শিশুসকলৰ কাৰণেও আছে ইয়াতে গ্ৰন্থ। গতিকে অলপমান আপোনাৰ পৰা জানিম কি ভাবিছে এইবাৰ, কেনেকুৱা পৰিকল্পনা আৰু কেনেধৰণৰ দেখিছে? পৰিকল্পনা মানে মোৰ নিজৰে এখন কিতাপ ৰাইজৰ মাজলৈ আগবঢ়াই দিলোঁ, জাৰ্ণি অৱ এ মিউজিচিয়ান। তাৰ পাছত এয়া সাংঘাতিক কিছুমান পৰিৱেশত নিজকে জইন কৰিবলৈ পাই মই অত্যন্ত সুখী। ইমান চাৰিওফালে কিতাপময় হৈ পৰিছে, এয়া নতুন নতুন কিতাপ ৰাইজৰ মাজলৈ আহিছে। জাৰ্ণি অফ এ মিউজিচিয়ানৰ ৰেছপন্স কেনেকুৱা পাইছে? ৰাইজৰ ঢেৰ মৰম, ঢেৰ আশীৰ্বাদ। মই অভিভূত, মই ভাবাও নাছিলোঁ, কাৰণ ইমান প্লেন কৰি লিখা কিতাপ নহয়। মই বেছ গীটাৰ বজাই থাকোঁ, গতিকে ৰাইজৰ এই মৰম, এই আশীৰ্বাদ মোৰ কাৰণে সাংঘাতিক এক অনুভৱ। আৰু জীৱনৰ অভিজ্ঞতাখিনিয়ে লিখিছে নিশ্চয় তাতে? জীৱনৰ অভিজ্ঞতাখিনিয়ে লিখিছোঁ। মই চামগুৰিৰ ল'ৰা, নগাঁও চামগুৰিৰ ল'ৰা। তাৰপৰা ক্ৰমান্বয়ে গুৱাহাটী আহিলোঁ, তাৰপৰা মুম্বাই গ'লোঁ। বিভিন্ন ঘাট প্ৰতিঘাট, প্ৰতিখন মঞ্চ, দেশ বিদেশ, ষ্টুডিঅ'ৰ মাজৰ জীৱন, গান এটা তাত কেনেকৈ বনে, ইয়াত কেনেকৈ বনে, ৰেকৰ্ডিং, সাৰেগামাপা কেনেকৈ তাত শ্বুটিং হয়। মই ZTV সাৰেগামাপাত বজাইছিলোঁ, আদি ইত্যাদি। হাই-ফাই ৱাৰ্ডছ বজাইছিলোঁ 2015 কুৱালালামপুৰত। এই গোটেই মনোগ্ৰাহীকে লিখিবলৈ চেষ্টা কৰিলোঁ আৰু ৰাইজে আঁকোৱালি ল'লে। আৰু এতিয়া এয়া সুন্দৰ সুন্দৰ কিতাপ উন্মোচন কৰিবলৈ পাইছোঁ। এইখন পৰশমণিয়ে সংকলন এখন সম্পাদনা কৰিছে, সাধু কিতাপ এখন আছে। বিৰাট ভাল লাগিছে, এই পৰিৱেশটো স্বৰ্গীয়। স্বাভাৱিকতে। আৰু আমি এইটোৱে আশা কৰিছোঁ যাতে মানুহৰ মাজত এই গ্ৰন্থসমূহ যাওক আৰু তেওঁলোকে আঁকোৱালি লওক। কাৰণ আকৌ কৈছোঁ, কণ শিশুসকলো আহিছে এইবাৰ গ্ৰন্থমেলাৰ বাকৰিত, আৰু তেওঁলোকেও হয়তো আনন্দ উপভোগ কৰিছে তেওঁলোকৰ নিজৰ মাধ্যমেৰে। আৰু লগতে কিতাপসমূহ তেওঁ ইতিমধ্যে উল্লেখ কৰিছে, শিশুৰ কাৰণেও কিতাপ আছে। গতিকে সকলোৱে পঢ়িবলৈ শিকক, সকলোৱে জ্ঞান বিতৰণ কৰিবলৈ শিকক, তেতিয়াহে সমাজখন প্ৰকৃতাৰ্থত আগবাঢ়ি যাব। অব্যাহত আছে অসম যি গ্ৰন্থমেলা আছে, সেই গ্ৰন্থমেলাৰ আজিৰ দিনটোৰ কাৰ্যসূচী। মোৰ পাছফালে আপোনালোকে দেখিবলৈ পাইছে যিখন মঞ্চ আছে, সেই মঞ্চত সাংস্কৃতিক অনুষ্ঠানসমূহো চলি আছে। তাৰ সমান্তৰালকৈ আমি ইতিমধ্যে আপোনালোকক দেখুৱাইছোঁ যে কেনেধৰণে সজাগতামূলক কিছু কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। আনহাতে যিসকল খাদ্যৰসিক আছে তেওঁলোকৰ বাবেও অন্য এটা দিশত খাদ্যৰ ব্যৱস্থা কৰা হৈছে, যাতে তেওঁলোকে এই খাদ্যৰ সুবাস ল'ব পাৰে, সোৱাদ ল'ব পাৰে। কিন্তু ইতিমধ্যে আমি যিহেতু সাহিত্যিকসকলৰ লগত কথা পাতিছোঁ, কবিসকলৰ লগত কথা পাতিছোঁ, কিন্তু যিসকল গ্ৰন্থপ্ৰেমী আছে, যিসকল পাঠক আছে, তেওঁলোকেনো কি কয় এইবাৰ গ্ৰন্থমেলাৰ বিষয়ে? একাংশ লোক আছে, সংগীতা আছে, এই মুহূৰ্তত কিবা কিনিছে? এতিয়ালৈকে নাই কিনা বাৰু, আহি পালোঁ মাত্ৰ। আৰু আহি পাই দেখিলোঁ মানে বহুত ধুনীয়া আয়োজন এটা চলি আছে। বিশেষকৈ এটা কথা ক'ব বিচাৰোঁ, যদিও মানে প্ৰাসংগিক হয়নে নহয় মই নাজানো, সাংস্কৃতিক ধুনীয়া আয়োজন এটা চলি আছে। আৰু এটা কথা মই ভাবোঁ মানুহক এইখিনিতে ক'ব বিচাৰোঁ যে গ্ৰন্থৰ প্ৰতি এটা অনীহা বুলি চবেই ক'ব বিচাৰে, বহুতেই ক'ব বিচাৰে। বিশেষকৈ ভাৰ্চুৱেল যিটো আগ্ৰাসন চলিছে, ইয়াতে গ্ৰন্থৰ প্ৰতি বহুত অনীহা বুলি বহুতেই ক'ব বিচাৰে। কিন্তু এই ক্ষেত্ৰত গ্ৰন্থপ্ৰেমীৰ মানে সঁহাৰি পাবৰ কাৰণে বিভিন্ন ধৰণৰ আনুষংগিক ব্যৱস্থাৰ ইয়াতে আয়োজন কৰা হৈছে। আপুনিও নিশ্চয় মন কৰিছে, বিভিন্ন সাংস্কৃতিক মেলা বা তেনেকুৱা আয়োজন কৰা হৈছে। আৰু খাদ্যৰসিকসকলৰ বাবে তাত খাদ্যৰ ব্যৱস্থা নিশ্চয় খাদ্যৰ ব্যৱস্থা কৰা হৈছে। আৰু গ্ৰন্থৰ সংস্কৃতিটো জীয়াই ৰাখিবৰ কাৰণে আমি এনেকুৱা পদক্ষেপ কিছুমান লোৱাটো জৰুৰী। আপুনিও নিশ্চয় সেইটো ইতিবাচক বুলিয়েই ভাবে, কাৰণ
কিছুমানে হয়তো বিহু নাচো বুলি আহিয়েই কেইখনমান কিতাপ কিনিছে বা খাদ্যৰ জুতি ল'বলৈ আহিও কিতাপ এটা কিনিছে। মই জাষ্ট আনুষংগিক বিষয় এটা কৈছোঁ, কিমান দূৰ ইতিবাচক বুলিয়ে ধৰি লৈছোঁ, কিন্তু কিমান দূৰ গ্ৰহণযোগ্য সেইটো সময়ে ক'ব, কিন্তু এইখিনিয়ে মোৰ ক'বলগীয়া। এইবাৰ কিবা কিতাপ এনেকুৱা মনত আছে নেকি যে আপুনি কিনিম বুলি ভাবি আছে? নিশ্চয়, এই কিছুদিনৰ আগতে খুব চৰ্চালৈ আহিছিলে বকুল ফুলৰ দৰে কিতাপ এখন, আৰু বাকী বুঢ়ী আইৰ সাধু আৰু তেনেকুৱা ধৰণৰ কিছুমান কিতাপ কিনাৰ হাবিয়াস এটা আছে। পুৰণি দিনলৈ উভতি যোৱাৰ গ্ৰন্থমেলাৰ জৰিয়তে মন এটা কৰিছোঁ, সেয়াই আৰু। নিশ্চয়, আমি আশা কৰিছোঁ যে আপুনি যিখিনি কিতাপ বিচাৰিছে আপুনি পায়। আৰু একাংশ আছে, ছাত্ৰী আছে, লগতে ছাত্ৰ আছে, কি ক'ব এইবাৰ গ্ৰন্থমেলাৰ পৰিৱেশটো কেনেকুৱা পাইছে? ভাল লাগিছে, বহুত মানুহ আহিছে আৰু কিতাপ কিনিম বুলিয়ে আহিছোঁ। মই ভাবি আহিছোঁ মনতে ৰীতা চৌধুৰীৰ এই সময় সেই সময় এইখন কিনিম, তাৰপিছত আৰু ডক্টৰ পাৰ্থ চট্টোপাধ্যায় কেনেকৈ বাস্তৱবাদী হ'ব পাৰি এই দুখন কিতাপ কিনিম বুলি আহিছোঁ। ভাল লাগিছে, মানে বহুত ভিৰ হৈছে। মই ৰঞ্জু হাজৰিকাৰ কিতাপ কিনিম বুলি আহিছোঁ। এনে ভিৰ ইমান তেখেত আহিছিল, লগ পাইছিল নেকি? নাই, লগ পোৱা নাই। আমি আহিছোঁ, বেছি সময় হোৱা নাই আমাৰ অহা। কিনিম আৰু কিতাপ। আৰু আপোনাৰ পৰিকল্পনা কি? ছাৰ, বহুত ভাল লাগিছে চাই পেলাই। আৰু যেনেকুৱা কিছু সংখ্যকৰ মতে নতুন প্ৰজন্মই অকল ফোনটোতে ব্যস্ত হৈ থাকে, তেওঁলোকে কিতাপ নপঢ়ে। আচলতে তেনেকুৱা নহয়। আমি এতিয়া আহি পেলাই পৰিৱেশটো চাই গম পাইছোঁ যে যথেষ্ট সংখ্যক নৱপ্ৰজন্ম আহিছে আৰু আমিও কিতাপ কিনিম বুলি আহিছোঁ। মানে হয় ছাৰ, নিশ্চিতভাৱে মই প্ৰতিদিনে গ্ৰন্থমেলা বাকৰিলৈ আহি আছোঁ আৰু ইয়াতে যিখিনি দেখিছোঁ ভিৰ, আৰু আজি বুলি নহয় গোটেইকেইদিনে ইয়াত ভিৰ পৰিলক্ষিত হৈছে। আৰু বৰ্তমান মই ৰূপম দত্ত ডাঙৰীয়া লাইফ অফ এ ড্ৰাইভাৰ আৰু সপোনৰ শেষত নামৰ কিতাপ দুখন কিনিলোঁ। আৰু অনুৰাধা শৰ্মা বৰপূজাৰী বাইদেউৰ অলপতে সাহিত্যকাৰ একাডেমি বঁটাপ্ৰাপ্ত ইয়াত এখন অৰণ্য আছিল কিতাপখন, ইয়াত বৰ্তমানলৈকে পোৱা নাই, বিচাৰি আছোঁ। আৰু আপোনাৰ চাহিদা যথেষ্ট বেছি আচলতে। হয় ছাৰ, গোটেইকেইখন বিপণীতে এতিয়ালৈ মই ঘূৰিছোঁ, কিন্তু এইখন বিচাৰি পোৱা নাই এতিয়ালৈ কিতাপখন। সকলো বিপণীতে ঠিকে আছে। মই এনেধৰণে পাঠকসকল আহিছে আৰু এটি কণমানি আছে, মই তেওঁৰ ওচৰলৈ যাবলৈ বিচাৰিছোঁ। তেওঁ হয়তো কিবা কিনিছে। কিবা কিনিছা তুমি? কিনিছোঁ। কি কিনিছা? কিতাপ কিনিছোঁ। কি কিতাপ কিনিলা? মই এখন প্ৰেমচন্দৰ 13টা কাহিনী থকা এখন শিশু কিতাপ এখন কিনিছোঁ, অকণিৰ ৰামায়ণ কিনিছোঁ আৰু দুখন সাধু কিতাপ কিনিছোঁ। বাহ, বৰ ভাল। আৰু আপোনাৰ হয়তো ছোৱালী, গতিকে ঘৰত পঢ়াৰ পৰিৱেশটো আছে নিশ্চয়? আছে, পঢ়ি ভাল পায়, কিতাপ পঢ়ি ভাল পায়। সেইকাৰণে তাই নিজে যি লৈছে, নিজে বাছি লৈছে, কিনি দিছোঁ সেইকেইখন। আৰু ল'ৰা ছোৱালীক আচলতে কিতাপ পঢ়াবৰ কাৰণে মাক দেউতাকৰ অৰিহণাটো যথেষ্ট দৰকাৰ। নিশ্চয় লাগে। মাক দেউতাকে যদি মোবাইল লৈ ব্যস্ত থাকে, তেতিয়া ল'ৰা ছোৱালীও সেইবিলাকতে মনটো যাব। আৰু আমি নিজেও কিতাপ পঢ়োঁ, কৰে। এতিয়া আমি নিজেও পঢ়োঁ আৰু দেখি তাইও পঢ়ে, পঢ়াৰ ধাউতিটো আছে, পঢ়ে। ঠিকে আছে। আৰু এনেধৰণে আচলতে সকলো শ্ৰেণীৰ মানুহ আহিছে ইয়াতে। একাংশ শিশু আহিছে, একাংশ বয়োজ্যেষ্ঠ লোক আহিছে, জ্যেষ্ঠ নাগৰিক আহিছে। মুকুটৰে আছে মোৰ সৈতে। মুকুটৰে এই মুহূৰ্তত আপোনাৰ ওচৰলৈ আহিছে। হয় মানে ইয়াতে গ্ৰন্থমেলা বুলি ক'লে যে বিভিন্ন শ্ৰেণীৰ মানুহ আহে, আৰু মই এই মুহূৰ্তত দেখা পাইছোঁ এজন বিশেষ ব্যক্তিক। পলেন দা, মই আপোনাৰ কাষলৈ আহিছোঁ। ক'ভিড-সৃষ্ট পৰিৱেশৰ পিছত পুনৰ গ্ৰন্থমেলা অনুষ্ঠিত হৈছে, আৰু গ্ৰন্থমেলাত আপোনাক দেখি ভাল লাগিছে। আপুনি কি গ্ৰন্থ ক্ৰয় কৰিলে আজি? মই পঢ়িলোঁ, বিভিন্ন গ্ৰন্থই লৈছোঁ। আজি 3 দিন মই ধাৰাবাহিকভাৱে আহিছোঁ গ্ৰন্থমেলাত। যোৱাকালি যথেষ্ট ভিৰ পাইছোঁ আৰু মানুহবিলাকৰ মুখবোৰ দেখি খুব ভাল লাগিছে। গ্ৰন্থৰ প্ৰতি আগ্ৰহ বাঢ়িছে মানুহৰ। ময়ো যথেষ্ট কিতাপ এবাৰ কিনিছোঁ। যোৱা 2 বছৰ গ্ৰন্থ আমি কিনিব পৰা নাই, গ্ৰন্থমেলা পোৱা নাই। পাইছোঁ, ভিৰ লাগিছে, কিন্তু তাৰ লগতে এটা মানে সমান্তৰালকৈ ক'ব লাগিব যে গ্ৰন্থৰো দাম বহুত বাঢ়িছে। আমি যিবিলাকে গ্ৰন্থ পঢ়োঁ, আমাৰ মানে উপাৰ্জনৰ উৎসটো সীমিত। সেই হিচাপে গ্ৰন্থ কালি এখন কিনিছোঁ, জনজাতীয় উৎসৱ। গ্ৰন্থখনৰ দাম 400 টকা। এতিয়া বহুতৰ ইচ্ছা থাকিলেও লাৰি চাই মেলি থৈ যায়। মই যেনে কিনিলোঁ, আজিও 2খনমান কিনিলোঁ। কিন্তু মোক 2-এজন প্ৰকাশকে কৈছে বোলে কাগজৰ মানে ইমান মূল্য বৃদ্ধি হৈছে, বা লেবাৰ কষ্টিং বাঢ়িছে, প্ৰিণ্টিং বিভিন্ন সঁজুলিৰ দাম বাঢ়িছে, গতিকে সেইকাৰণে দাম বাঢ়িছে। যিয়ে নহওক, আমি পাঠক ৰাইজে মানে দাম কমত কিতাপ পালে ভাল লাগে। আৰু পঢ়াৰ পৰিৱেশ আহিছে, গ্ৰন্থমেলা হৈছে, ইমান সুন্দৰ ভিৰ হৈছে। গতিকে আমি সঁচাকৈ আশাবাদী যে কৰোণাক কেনেকৈ প্ৰতিহত কৰিব পাৰোঁ। কৰোণা বা এতিয়া যি আহি আছে নতুনকৈ অমিক্ৰণ, এই ব্যাধিবিলাকক, এই যিবিলাক মহামাৰী অতিমাৰী, এইবিলাকক আমি দূৰত থৈ নিয়ম নীতিৰ মাজত এই ধৰণৰ উৎসৱবিলাক যাতে হৈ থাকে। কাৰণ গ্ৰন্থমেলাই সমাজ গঢ়ে। কিতাপ পঢ়াৰ পিছত মানুহৰ সমাজৰ প্ৰতি ভাল কিবা এটা কৰিবৰ মন যায়। আপোনাৰ হাতত কিতাপৰ টোপোলা দেখিছোঁ, কি কিতাপ আছে আপোনাৰ আজি? ইয়াত মই ৰীতা চৌধুৰীৰ কিতাপ কিনিছোঁ এখন, নতুন পথ সন্ধিখন।
আৰু এখন মহাভাৰত এখন কিনিছোঁ, কথা মহাভাৰত, এই মহাভাৰত মহেন্দ্ৰ বৰাৰ, আৰু লগত দুখনমান কিতাপ আছে। এজন মোৰ বন্ধু এজনে এখন কিতাপ উলিয়াইছে, মোৰ নিৰ্বাচিত কবিতাৰ সংকলন, এইখনো কিনিলোঁ। আৰু প্ৰভাত গোস্বামী ছাৰৰ এই বাৰ্কেল চাহেবৰ বঙলা, এইখনো কিনিলোঁ। লগত আমি বৰ খুব প্ৰিয় সংগ্ৰামে যাৰ জীৱন, জিতেন শৰ্মা, তেখেতৰ কিতাপো মই কিনিলোঁ। জিতেন শৰ্মাৰ বহুত কিতাপ বিচাৰিছিলোঁ মই, অজয় ভিয়েটনাম, কেঁকুৰীৰ সিপাৰে মুক্তি, সেইবোৰ নাপালোঁ, কিন্তু এইখন পালোঁ। বহু বছৰৰ মূৰত চেগুৱে ভাড়াৰ জিতেন শৰ্মা লিখা এইখন কিতাপ মই 2 পিচ কিনিছোঁ, যে কাৰোবাক দিবও পাৰোঁ। এইটো মোৰ খুব প্ৰিয় এই কেৰেক্টাৰ, গতিকে মুঠতে মোৰ খুব ভাল লাগিছে গ্ৰন্থ। মহাভাৰত আপোনাৰ হাতত আছে। মহাভাৰত বুলি কোৱাৰ লগে লগে এখন আমাৰ যি মহাভাৰতত মানে নাই, সেইটো ভাৰতত নাই বুলি এটা প্ৰবাদ আছে। গতিকে মহাভাৰতৰ আপোনাক কোনটো চৰিত্ৰই বেছি আকৰ্ষিত কৰে? কৃষ্ণ মানে ঘটক, আৰু কৃষ্ণৰ চৰিত্ৰটো সুদক্ষ ৰাজনীতি, সুদক্ষ কৰ্তা। তেওঁ যি ইচ্ছা তাকে কৰাইছে, তেওঁ যুগ ধৰ্ম প্ৰতিষ্ঠা কৰিছে, ধৰ্মৰ সপক্ষে থাকিছে, ন্যায়ৰ সপক্ষে থাকিছে, অন্যায় অধৰ্ম বিনাশ কৰিছে। গতিকে কৃষ্ণ কেৰেক্টাৰটো মোক খুব ভাল লাগে আৰু অতি প্ৰিয় কেৰেক্টাৰ। মই কৃষ্ণৰ কেৰেক্টাৰটো পঢ়িবৰ কাৰণে মহাভাৰতত ভুমুকি মাৰি থাকোঁ। যদিও আপুনি কৃষ্ণক সৰ্বশ্ৰেষ্ঠ বুলি আপোনাৰ দৃষ্টিত ক'ব বিচাৰিছে, কিন্তু তাৰ মাজতো কিছুমান চৰিত্ৰ ৰৈ গৈছে, যেনে কৰ্ণক আপুনি কি দৃষ্টিৰে চায়? কৰ্ণক মই খুব ভাল বীৰ এজন যোদ্ধা বুলি ভাবোঁ, কিন্তু কৰ্ণৰ জীৱনটো মই ষ্টাডি কৰিছোঁ। তেওঁক 6টা শক্তি আচলতে বধ কৰিছে, যদিও প্ৰকাৰান্তৰে সকলোৱে কয় যে কৰ্ণক কেৱল অৰ্জুনে বধ কৰিছে। অৰ্জুন নহয়, একদম কুন্তি যোনে জন্ম ৰহস্য নকলে, আৰু পৰশুৰাম যোনে ক'লে সময়ত খৰ পাহৰি যাবা, বসুমতী যোনে ৰথৰ চাকা গ্ৰাস কৰিলে, ইন্দ্ৰ যোনে ছল কপট কৰি কবচ কুণ্ডলযোৰ লৈ গ'ল, ভগৱান শ্ৰীকৃষ্ণ নিজেই, অৰ্জুন। গতিকে 6টা শক্তিয়ে লগ লাগি বধ কৰিছে। গতিকে ডেফিনেটলি এইজন সাংঘাতিক বীৰ। গতিকে সেই বীৰজনৰ প্ৰতি শ্ৰদ্ধা থাকিব। তেওঁৰ গোটেই জীৱনত এটা দানবীৰ বুলিও আছে, দাতা কৰ্ণ। গতিকে কৰ্ণটো সঁচাকৈ মোৰ প্ৰিয় চৰিত্ৰ, যদিও কৃষ্ণ মোৰ সকলোতকৈ প্ৰিয়, কৰ্ণটো সমানেই প্ৰিয়। আচলতে খুব সুন্দৰকৈ আপুনি বিশ্লেষণ কৰিছে। গতিকে বিভিন্ন কথা বতৰা আমি পাতি আছোঁ, কিন্তু আনফালে যদি আমি মঞ্চখন দেখুৱাওঁ, তাতে সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰা শিল্পীৰ দলটো তেওঁলোকে ফটোৰ বাবে প'ষ্ট দিছে, আপুনি পাইছে। খুব সুন্দৰ এটা তেওঁলোকে অনুষ্ঠানৰ পৰিৱেশন কৰিলে। গতিকে অলপমান যদি সম্ভৱ হয় তেওঁলোকৰ ওচৰলৈ যাবলৈ চেষ্টা কৰিম। অলপমান এইসকল এই গোটেই দলটো তেওঁলোকে খুব সুন্দৰ এটা অনুষ্ঠান পৰিৱেশন কৰিছে। এটা ডাঙৰ চিয়াৰ আপ হ'ব লাগে আপোনালোকৰ কাৰণে। সুন্দৰ। আপোনালোক ক'ৰ পৰা আহিছে? অলপ কোনোবা এজন যদি কৈ দিয়ে, কোনে ক'ব ক'ৰ পৰা আহিছে? আমি আসাম টাউনৰ ইউনিভাৰ্চিটিৰ পৰা আহিছোঁ। একচুৱেলি আমি আপোনাৰ ট্ৰেডিশ্যনেল ডেন্সটো আমি পাৰফৰ্ম কৰিলোঁ, য'ত আমাৰ অসমীয়া জনগোষ্ঠীৰ লগতে আপোনাৰ নাগালেণ্ড, মণিপুৰী সেইবিলাক আছে। লগতে আমি আমাৰ অসমৰ জাতি বিহু উৎসৱটো আমি পৰিৱেশন কৰিছোঁ। ধন্যবাদ। সুন্দৰ। আৰু কেনেধৰণে আপোনালোকে গোটেইটো প্লেন কৰিছিলে? আচলতে আমি প্লেন কৰিছিলোঁ যে অকণমান ভিন্ন সুৰীয়া হওক, যেনেকৈ আমাৰ কামৰূপীয়া লোকসংগীত আছে, সত্ৰীয়া নৃত্যৰ অনুষ্ঠান আছিলে, আমাৰ বাৰে ৰহণীয়া নৃত্যৰ অনুষ্ঠান আছে, য'ত আপোনাৰ অসমৰ বিভিন্নখন ঠাইৰ বা অসমৰ বাহিৰৰ ত্ৰিপুৰা, আগৰতলা তেনেকুৱা ঠাইসমূহৰ আমি নৃত্য প্ৰদৰ্শন কৰা হৈছে। ঠিক তেনেদৰে কোৱা হৈছিলে। আৰু দলটোৰ পাৰফৰ্মেঞ্চ খুব ভাল হৈছে, মানুহে খুব সমাদৰ দেখিবলৈ পাইছোঁ। কি ইয়াত এডমিচাৰ কি কৰা হৈছিলে? আচলতে প্ৰথম কথা হৈছে আমি সকলোৱে ধন্যবাদ জনাইছোঁ কলা কুশলীসকলক। পৰীক্ষাৰ মাজতে ইহঁতে ইমান সুন্দৰভাৱে কষ্ট কৰিছে, প্ৰেক্টিচ কৰিছে, আৰু গোটেইখিনিয়ে ৰখা হৈছে। ইহঁতে কাৰ্বি নৃত্য কৰিছে, নামৰ দল কৰিছে, আৰু এটা ভাল লাগিছে যে ডাউনটাউন ইউনিভাৰ্চিটিৰ ল'ৰা ছোৱালীসকলে শিকাৰ প্ৰতি আগ্ৰহটো দেখাইছে, নাম শিকিবলৈ ইচ্ছা কৰিছে, বিহু শিকিবলৈ ইচ্ছা কৰিছে। সেয়েহে ধন্যবাদ জনাইছোঁ। এগৰাকী বিহুৱতীয়ে যদি কিবা এটা কয়, কোনে ক'ব? কেনেকুৱা লাগিলে অনুষ্ঠানটো কৰি? খুব ভাল লাগিলে, বহুতেই বেছি ভাল লাগিলে। আমি আজি অনুষ্ঠানটো কৰি বহুত আনন্দিত লাভ কৰিছোঁ। বেছি দিনৰ নাছিলে, এসপ্তাহমানৰ পৰিকল্পনা আছিলে। আৰু আমাৰ ছাৰহঁতৰ, আমাৰ সকলোৰে। আৰু এয়া হৈছে আসাম ডাউনটাউন ইউনিভাৰ্চিটিৰ দলটো খুব সুন্দৰ। মই এইখিনিতে ক'ব বিচাৰিছোঁ যে ইতিমধ্যে তেওঁলোকে পাৰফৰ্ম কৰিলে, আৰু যদি সম্ভৱ হয় ইয়াতে এটা চেও হৈ যাব লাগে বিহু দলৰ। ইয়াতে কিবা এটা হ'ব নেকি? জাহানো কিনো তোমাৰ ৰদে পাই জিলিকে
চাপহৰি হৈ মাজুলী ঐ চাপহৰি ঐ সুবংশিৰি শুৱনি ঐ বিহুৰে শুৱনি মাজহনি হৈ তুমি আমাৰ নাচহনি হৈ তুমি আমাৰ নাচহনি হৈ আৰু নুকুমলীয়া দেহাকী বকুল ফুল ৰুমালত তগৰ ফুল দুহাত জেতুকাৰ বুল ঐ মোলৈ আহিলে হাহাই তৰা মাটি ধুব লাগিব ঐ পাতত খাব লাগিব ভাত ঐ জাৰৰে দিনতে হাহাই তৰা উচুপি নাকান্দিবা ঐ কেঠা ল'ব লাগিব গা ঐ কেঠা ল'ব লাগিব গা বিহু বুলি ক'লে আমাৰ অসমীয়া মানুহৰ গাত ৰজন জমাই থাকে বিহু বুলি ক'লে নানাচো বুলি ভাবিলেও নাচিবলৈ মন যায় মই নিজেও ঘৰত নাচি থাকোঁ মোৰ ছোৱালীও নাচে এজনী মোৰ ছোৱালীয়েও নাচি থাকে কিন্তু বিহু বুলি ক'লে আমাৰ অসমীয়া মানুহৰ গা আমাৰ উখল মাখল হৈ থাকে যদি ঢোলৰ এটা চেও দিয়ে আপুনি নাচিবলৈ বেয়া পাব ঠিক আছে বাইদেউ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এয়া হৈছে সামগ্ৰিকভাৱে অসম গ্ৰন্থমেলাৰ পৰিৱেশটো আকৌ কৈছোঁ কৃষ্টি সংস্কৃতি আমি একেলগে ধৰি ৰাখিব লাগিব তাৰ সমান্তৰালকৈ গ্ৰন্থৰ যিটো মানুহৰ মাজত আজি পৰিভৰ দেখিবলৈ পাইছোঁ মানুহে আঁকোৱালি লৈছে গ্ৰন্থৰ প্ৰতি মানুহ আকৃষ্ট হৈছে স্বাভাৱিকতে এটা আশাৰ বতৰা আমি আশা কৰিছোঁ আগন্তুক সময়লৈ মানুহে এনেধৰণে কিতাপ পঢ়ি যাব আৰু জ্ঞানৰ যিটো পৰিসৰ সেই পৰিসৰটো ৰাইজৰ মাজত বৃদ্ধি কৰি যাব আমি ইতিপূৰ্বে আপোনালোক উল্লেখ কৰিছোঁ যে এইবাৰ নতুন গ্ৰন্থৰ সমাদৰটো যথেষ্ট বৃদ্ধি পাইছে আৰু এইটো স্বাভাৱিকতেই যিসকল নৱপ্ৰজন্মৰ লেখক তেওঁলোকৰ বাবে এটা আশাৰপ্ৰদ খবৰ আৰু তেনেকুৱা এখন গ্ৰন্থ হৈছে ইতিমধ্যেই মানুহৰ মাজত চৰ্চা লাভ কৰিছে অনুভৱত পশু আৰু পশু চিকিৎসা বিজ্ঞান এগৰাকী চিকিৎসক তেখেত দীপক কুমাৰ শৰ্মা তেখেত আচলতে কোন হয় তেখেত পশু প্ৰসূতি আৰু প্ৰসূতি ৰোগ চিকিৎসা বিজ্ঞানত তেখেত সহকাৰী অধ্যাপক হয় আমাৰ খানাপাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ত তেখেত এগৰাকী সহকাৰী অধ্যাপক হয় আৰু তেখেত এই কিতাপখন এখন মানে সাংঘাতিক কিতাপ বুলিয়ে ক'ব লাগিব বিশেষকৈ তাৰমানে আমাৰ গাঁৱলীয়া যিখিনি চহা মানুহ আছে সেইখিনি মানুহৰ কাৰণে লিখিছে আৰু এই কিতাপখন তেখেতে আগতে প্ৰকাশ কৰা কিছুমান প্ৰবন্ধৰ জৰিয়তে লিখিছে অসমীয়া খবৰতে হওক বা আমাৰ অসম বা নিয়মীয়া বাৰ্তা তেনেকুৱা সম্পাদকীয় পিছত তেখেতে মানে প্ৰকাশ কৰিছিলে এই কিতাপখনত বিশেষকৈ আছে মানে গৰু সদায় গৰুৱে হৈ থাকিব নেকি বা পশু চিকিৎসা বিজ্ঞানৰ ক্ষেত্ৰত আমি কেনেকুৱাকৈ মানে সাৱধানতা অৱলম্বন কৰিব লাগিব আমি কেনেকুৱাকৈ পশুসমূহৰ মানে যতন ল'ব লাগিব ভাইৰাছে লাগিলে কেনেকুৱাকৈ বা আমি সাৱধান হ'ম বা কেনেকুৱাকৈ আমি যত্ন গ্ৰহণ কৰিম এই বিষয়ে মানে কিতাপখনত সম্পূৰ্ণভাৱে দিয়া আছে নমস্কাৰ মই নয়নদীপ কলিতা কথাটো এনেকুৱা যে পশু চিকিৎসা যিখিনি টেকনিকেলিটিছ আছে সেইখিনি আমাৰ
বাহিৰৰ মানুহে কম বুজে গতিকে এই কিতাপখনৰ জৰিয়তে গতিকে সহজভাৱে কাহিনী ৰূপে আমাৰ টেকনিকেলিটিজখিনি আমাৰ চেলেঞ্জেছ আমাৰ যিখিনি মানুহে ফিল্ডত কাম কৰি আছে গাঁৱলীয়া মানুহখিনিৰ লগত যিখিনি এক্সটেনশ্যন ৱৰ্ক হৈ আছে টেকনিকেল কথাখিনি তেওঁলোকক বুজাই আছে আৰু বিভিন্ন ৰোগ নিৰূপণৰ বাবে চেষ্টা কৰি আছে সেইখিনি দাঙি ধৰিবলৈ আমাৰ ছাৰে চেষ্টা কৰিছে আৰু আমি তেওঁৰ ছাত্ৰ হিচাপে খুবেই আশাবাদী যে আগন্তুক সময়ত এনেকুৱা কিতাপ আৰু ওলাব আৰু মানুহে আমাৰ যিখিনি পশু চিকিৎসা বিজ্ঞানৰ লগত জড়িত বহুতো ইনফৰমেশ্যন ইয়াৰ দ্বাৰা তেওঁলোকে লাভৱান হ'ব আৰু তেওঁলোকে আগন্তুক সময়ত আৰু ধুনীয়া ধুনীয়া কাহিনী পঢ়িবলৈ পাব আমি আশা কৰিছোঁ যাতে কিতাপখন মানুহে আঁকোৱালি লওক আৰু তেখেতে আৰু এনেধৰণৰ কিতাপ লৈ আহক কেইগৰাকীমান আৰু ছাত্ৰী আছে মই তেওঁলোকৰ ওচৰলৈ আহিবলৈ বিচাৰিছোঁ আপোনাৰ নামটো আৰু কেনেকুৱা লাগিছে গোটেই পৰিৱেশটো মোৰ নাম কাকলি বৰগোহাঁই ভাল লাগিছে যিহেতু দুবছৰৰ পিছত এই ক'ভিডৰ পিছত এইবাৰ প্ৰথমবাৰলৈ হৈছে অসম গ্ৰন্থমেলা নামেৰে গতিকে ভাল লাগিছে মই আপোনাৰ ইয়াত এখন অৰণ্য আছিলখন ল'লোঁ আৰু সেইদিনাখন এখন জাৰ্নি অফ এ মিউজিচিয়ান বুলি প্ৰকাশ পাইছিলে সেইখন লৈছোঁ কেনেকুৱা পাইছে পঢ়ি পঢ়া নাই পঢ়িমহে লৈ থৈছে ভাল লাগিছে বৰ্তমান ইয়াতে যুৱ প্ৰজন্মৰ যথেষ্ট সমাৰোহ ঘটিছে লগতে মই কিতাপ ল'লোঁ আপোনাৰ বিষয় সাংবাদিকতা আৰু ইয়াত এখন অৰণ্য আছিলে এইখন লোৱা হ'ল ইয়াত এখন অৰণ্য আছিল যথেষ্ট সমাদৃত হৈছে এবাৰ গতিকে মানুহৰ মাজত চাহিদাটো বৃদ্ধি পাইছে কি কিতাপ ল'লে ইয়াত এখন অৰণ্য আছিল লৈছোঁ আৰু এতিয়া চামহে আজি প্ৰথম আহিছোঁ মই যোৱাকালি আহিছিলোঁ 3খন লৈছোঁ যে ইণ্টাৰভিউত কেনেকৈ পাছ কৰিব পাৰি বা আখৰ জোটনি আৰু তাৰোপৰি তেনেকৈ কিতাপ লোৱা গৈছে কিন্তু আজি দেখিছোঁ যে বহুতো জনসমাগম হৈছে কিন্তু বহুতো ব্যক্তিৰ হাতত আচলতে কিতাপ নাই গতিকে এক অৰ্থত ক'বলৈ গ'লে যে বহুতো মানুহ ইয়াত সজ্জনৰ মানে সমাগমৰ বাবেহে অহা বুলি ক'ব পাৰি ঠিক আছে যিয়েই নহওক কিন্তু এটা কথা আমি দেখিবলৈ পাইছোঁ মুকুট ৰয় এটা কথা দেখিবলৈ পাইছোঁ যে মানুহ এইবাৰ সমাগম বাঢ়িছে আৰু মানুহৰ কিতাপৰ প্ৰতি আদৰটো কিন্তু বাঢ়িছে যিয়ে নহওক আদৰ বাঢ়িছে কিন্তু যি আমি 2-4জনৰ লগত কথা পাতিছিলোঁ তেতিয়া তেওঁলোকে এটা কথা উল্লেখ কৰিছে আমাৰ কিছুসময় পূৰ্বে বলেণ্ডাও একেখিনি কথাকে কৈ গৈছে যে তেওঁ কৈছে যে কিতাপৰ দামটো যথেষ্ট বৃদ্ধি পাইছে আৰু ইয়াত মূলতঃ কথাটো হৈছে যে কাগজৰ দাম বাঢ়িছে ছপাৰ যিটো খৰচ মুদ্ৰণৰ যিটো খৰচ এই খৰচটো বৃদ্ধি পাইছে আমি ইতিপূৰ্বে উল্লেখ কৰিছোঁ যে 1,90,00,000 টকাৰ গ্ৰন্থ আজিৰ দিনটো পৰ্যন্ত বিক্ৰী হৈছে অৰ্থাৎ প্ৰায় 2 কোটি গতিকে আগন্তুক 6টা দিনত যদি এনেধৰণেই এই ট্ৰেণ্ডটো আগবাঢ়ি গৈ থাকে তেতিয়াহ'লে কিন্তু অভিলেখ সৃষ্টি হোৱাটো এক প্ৰকাৰৰ খাতা আমি এইটোৱে আশা কৰিছোঁ মানুহে গ্ৰন্থ কিনিবলৈ আহক গ্ৰন্থপ্ৰেমীসকল আহক ইয়ালৈ কিতাপৰ প্ৰতি মানুহৰ নিজৰ যিটো নিচা সেই নিচাটো যাতে কেতিয়াও এৰুৱাই নিদিয়ে কাৰণ কিতাপৰ সমান জ্ঞান দিব পৰা উৎস আৰু হয়তো এই পৃথিৱীত বেলেগ একো নোলাব এই আশাৰেই এটাই আশা কৰিছোঁ আকৌ এবাৰ যে মানুহ আহক 6টা দিন আছে মানুহে একেলগে কিতাপ কিনিবলৈ আহক আৰু এই জ্ঞানৰ যিখন পৃথিৱী সেই পৃথিৱীখন পুনৰবাৰ টনকিয়াল কৰক এই আশাৰেই মোৰ সতীৰ্থ মুকুট ৰয়ৰ সৈতে মই মানৱ প্ৰতিমে আজিৰ এই বিশেষ সম্প্ৰচাৰৰ বাবে বিদায় লৈছোঁ নমস্কাৰ শুভৰাত্ৰি আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ